Okay. So, মোৰ নাম হৈছে অৰিন্দম বৰদলৈ। মই এজন ফাণ্ডেড ট্ৰেডাৰ হয় আৰু মোৰ মাৰ্কেটত লাষ্ট 3 বছৰ ধৰি মই এখন মাৰ্কেটত আছো। সবৰ নিচিনাকে ময়ো এজ এ ইণ্ডিয়ান মাৰ্কেটৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। তাৰ পৰা লাহে লাহে বহুতখিনি বস্তু যেতিয়া গম পালো, লাহে লাহে আগবাঢ়িলো এইটো ৰাস্তাত, তেতিয়া অলপ সময়ৰ পিছত গম পালো যে ইয়াতকেও কিছুমান ভাল অপৰচুনিটি থকা মাৰ্কেট আছে মানে, ঠিক আছে, যে ইণ্ডিয়ান মাৰ্কেটতকেও ভাল অপৰচুনিটি আমি কেচ কৰিব পৰা বা ধৰিব পৰা মাৰ্কেট বহুত কেইখন আছে। যেনেকে আমাৰ ইণ্ডিয়ান মাৰ্কেট থাকে তেনেকে প্ৰতিখন কাণ্ট্ৰিৰে এখন এখন মাৰ্কেট থাকে। তেনেকে আমাৰ যেনেকে ইণ্ডিয়াত NSC আছে, BSC আছে, ঠিক আছে। চ' তেনেকে বাহিৰতো কিছুমান তেনেকুৱা এক্সচেঞ্জ থাকে। প্ৰতিখন কাণ্ট্ৰিৰে এটা এখন এখন এক্সচেঞ্জ থাকে, ঠিক আছে। চ' আজি আমি পাতিম ফৰেক্স মাৰ্কেটৰ কথা, ঠিক আছে। ফৰেক্স মাৰ্কেট কি হয় বা ফৰেক্স মাৰ্কেটখননো আমাৰ ইণ্ডিয়ান মাৰ্কেটতকে কি বেলেগ, কি একেই, তাৰ লগতে আমি এইটো শিকিম যে ICT SMC কি হয়, ঠিক আছে। ICT SMC কি হয় বা ICT বুলি কৈ থকা শুনো মানুহে বা তেনেকুৱা ধৰণৰ বহুতখিনি আপোনালোকে শুনিছেই চাগে বা ছ'চিয়েল মিডিয়াতো আমি পাওঁ। ICT বহুতে কৈ থাকে। কি হয় ICT বা কোনে উলিয়াইছিলে বা কেনেকুৱা ধৰণৰ হয় বা টেকনিকেল এনালাইচিছতকে ICTটো কি বেলেগ হয়, তেনেকুৱা ধৰণৰ আমি আজি ডিফাৰেঞ্চখিনি আজি আমি বুজিবলৈ ট্ৰাই কৰিম, ঠিক আছে। চ' আজি আমাৰ ক্লাছটো আৰম্ভ হ'ব যে ফাৰ্ষ্ট আহি গ'ল আমাৰ ICT কি হয়, ঠিক আছে। ফাৰ্ষ্ট আহি গ'ল আমাৰ যে ICT কি হয় আৰু SMC নো কি হয়, ঠিক আছে। চ' SMC হৈছে, মই যদি একদম চিম্পল টাৰ্ণত আপোনালোকক বুজাই দিব খোজো তেতিয়া যে আমি যেনেকে স্কুললৈ যাওঁ, যে ক্লাছ 1ৰ পৰা 10লৈকে আমি স্কুল লেভেলত, তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী, তাৰ পৰা গ্ৰেজুৱেশ্যন, তাৰ পৰা মাষ্টাৰ্ছ আৰু তাৰ পৰা PhD, ঠিক আছে। এনেকে আমাৰ মানে শিক্ষাৰ লাইনটো এনেকে যায়। প্ৰথমে ক্লাছ 1ৰ পৰা 10লৈ, তাৰপৰা হায়াৰ ছেকেণ্ডেৰী, তাৰপৰা গ্ৰেজুৱেশ্যন, তাৰপৰা মাষ্টাৰ্ছ, তাৰপৰা PhD, ঠিক আছে। চ' স্মাৰ্ট মানি যিখিনি কনচেপ্ট হয়, সেই স্মাৰ্ট মানি কনচেপ্টখিনি আমাৰ হৈছে ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে যিখিনি বস্তু, সেইখিনিক আমি ইন টাৰ্মছ অফ ট্ৰেডিং বা ইন টাৰ্মছ অফ ট্ৰেডিং কনচেপ্ট, ঠিক আছে। মই ক'ম যে স্মাৰ্ট মানি কনচেপ্টখিনি হৈছে বিগিনিং লেভেলৰ যিখিনি বস্তু, সেইখিনি হয় আমাৰ স্মাৰ্ট মানি কনচেপ্ট, য'ত আমাৰ অৰ্ডাৰ ব্লক, ফেয়াৰ ভেলু গেপ, ব্ৰেক অফ ষ্ট্ৰাকচাৰ, চেঞ্জ অফ কেৰেক্টাৰ, সেই বস্তুখিনি হৈছে আমাৰ স্মাৰ্ট মানিৰ কনচেপ্টৰ বস্তু, ঠিক আছে। আৰু যেতিয়াই এবাৰ আমি আমাৰ বিগিনিং লেভেলটো বা হায়াৰ ছেকেণ্ডেৰীলৈকে পাছ কৰিলোঁ, তাৰপিছত আমি ক'লৈ যাব লাগিব, গ্ৰেজুৱেশ্যন কৰিবলৈ যাব লাগিব। তাৰপৰা কোনোবাই বিচাৰিলে মাষ্টাৰ্ছ কৰিব পাৰে, কোনোবাই বিচাৰিলে PhD কৰিব পাৰে। এই ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে এই যিটো প্ৰচেছ, এইটো ট্ৰেডিঙৰ হেৰিত আমি স্মাৰ্ট মানি কনচেপ্ট বা বিগিনিং বুলি আমি ক'ব পাৰিম, ঠিক আছে। কিন্তু যিখিনি ICT কনচেপ্ট, সেইখিনিও স্মাৰ্ট মানিৰ কনচেপ্টৰে এটা পাৰ্ট হয়, কিন্তু সেইখিনিক আমি এডভান্স লেভেলত ধৰিম। মানে সেইখিনিক আমি এডভান্স লেভেলত ধৰিম, যেনেকে গ্ৰেজুৱেশ্যন হৈ গ'ল বা মাষ্টাৰ্ছ হৈ গ'ল বা PhD হৈ গ'ল, ঠিক আছে। সেইখিনি হ'ব আমাৰ ICT কনচেপ্ট, ঠিক আছে। চ' ICTৰ কনচেপ্টটোৰ ফুল ফৰ্মটো হৈছে ইনাৰ চাৰ্কেল ট্ৰেডিং, ঠিক আছে। ICT কনচেপ্টৰ ফুল ফৰ্মটো হৈছে ইনাৰ চাৰ্কেল ট্ৰেডিং, ঠিক আছে। চ' ইনাৰ চাৰ্কেল ট্ৰেডিং এই যিটো কনচেপ্ট, এই কনচেপ্টটো ইন্ট্ৰডিউচ কৰিছিলে মাইকেল জে হাডলষ্টানে, ঠিক আছে। তেওঁৰ নাম হৈছে মাইকেল জে হাডলষ্টান, এজন ফাউণ্ডাৰ, যোনে ICT কনচেপ্টটো বনাইছে, ঠিক আছে। চ' ICT কনচেপ্টটোনো কি হয়? ICT কনচেপ্ট বেছড
on the idea of computer algorithms that dictate the market price. মানে ICT কনচেপ্টটো হৈছে এটা এলগৰিদম মানে ঠিক আছে যেনেকে আপোনালোকে বহুতে শুনিছে চাগে মানুহে এলগো ট্ৰেডিং কৰে এলগৰিদম ট্ৰেডিং কৰে বা পইচাটো নিজে এটা সফটৱেৰত ভৰাই থৈ দিয়ে অটোমেটিক প্লেস হৈ যায় অৰ্ডাৰ অটোমেটিক টিপি হিট হৈ যায় বা ষ্টপ লছ হিট হৈ যায় সেইবোৰ সব অটোমেটিক হয় তাত হিউম্যান ইৰৰ বা হিউম্যানৰ একো অংশীদাৰী নাথাকে মানে তাত ঠিক আছে হেতুৱে হৈছে আমাৰ এলগৰিদম মানে ঠিক আছে সো মাইকেল জে হাডলষ্টনে যেটো কনসেপ্ট উলিয়ালে হেতুক আমি কম আইসিটি কনসেপ্ট বা ইনাৰ সাৰ্কেল ট্ৰেডিং ঠিক আছে আৰু এই মাইকেল জে হাডলষ্টনৰ এটা ইউটিউব চেনেল আছে আইসিটি ইনাৰ সাৰ্কেল ট্ৰেডিং বুলি তাত তেওঁ গোটেইখিনি বস্তু দি থোৱা আছে কিন্তু মই সব কোৱা আগতে এটা কথা কৈ লওঁ যে আইসিটি কনসেপ্টটো হৈছে এনেকুৱা এটা কনসেপ্ট যেটো কনসেপ্ট মাৰ্কেটত চলি থকা যিমানখিনি টেকনিক্যাল এনালাইসিস হওক বা কোনোবাই অৰ্ডাৰ ফ্লো ফুটপ্ৰিন্টৰ কনসেপ্ট ইউজ কৰে বা সেই কনসেপ্টখিনিৰ ভিতৰত সবতকে হাইয়েষ্ট একুৰেসি থকা যেটো 73% একুৰেসি ঠিক আছে যেটো 73% একুৰেসি সবতকে হাইয়েষ্ট একুৰেসি মানে কিন্তু সবতকে বেছি ফেইলড মানে যেটো কনসেপ্টত মানুহ সবতকে বেছি ফেইল হৈছে হে কনসেপ্টটো হৈছে আইসিটি আৰু আইসিটি কনসেপ্টতে যিমানখিনি কনসেপ্ট আছে মাৰ্কেটত হে কনসেপ্টখিনিৰ ভিতৰত সবতকে পাৰফেক্ট বুলিও নকওঁ বা কাৰণ 73% 100% একুৰেসি থকা মাৰ্কেটত কোনো ধৰণৰ একো কনসেপ্ট নাই মানে ঠিক আছে সো আইসিটি কনসেপ্টটো কি হয় বা হে বস্তুখিনি আজি আমি ইয়াত বুজিবলৈ ট্ৰাই কৰিম ঠিক আছে সো ইয়াৰ পিছত আহিব যে মাৰ্কেট এখন যে তলৰ পৰা ওপৰলৈ যায় এনেকে বা ওপৰৰ পৰা মাৰ্কেট এখন তললৈ আহে এনেকে প্ৰাইসটো হে প্ৰাইসটো কিয় হয় জাস্ট মাৰ্কেট মুভস অন বাইং এণ্ড সেলিং প্ৰেছাৰ যোনটো সাইডে প্ৰেছাৰ বেছি থাকিব হেতু সাইডে মাৰ্কেট মুভ কৰিব মানে যদি ডাউন সাইড বিয়াৰিশ প্ৰেছাৰ বেছি বা সেলিং প্ৰেছাৰ বেছি আছে তেতিয়া মাৰ্কেটে ডাউন সাইডত ট্ৰেড কৰিব ঠিক আছে যেটোক আমি বুলছ এণ্ড বিয়াৰ্স বুলি কওঁ এটো সবে জানেই থাকে বুলছ এণ্ড বিয়াৰ্স বা যিখিনি বায়াৰ্স আছে সেইখিনি আমি বুলছ বুলি কওঁ এখিনি বাকিখিনি যিখিনি সেলাৰ আছে সেইখিনি আমাৰ বিয়াৰ্স বা বিয়াৰ্স ঠিক আছে সো যেতিয়া আজি সময়টো বহুত সলনি হৈ গল ঠিক আছে বৰ্তমান যেটো যুগ চলি আছে এটো বহুতখিনি এডভান্স হল বহুতখিনি সলনি হৈ গল মানে কিন্তু এটা সময় আছিলে যেতিয়া মানুহে মাৰ্কেটত পেপাৰত ট্ৰেডিং কৰিছিলে যে পেপাৰত ট্ৰেডিং মানে যি ট্ৰেডিংয়ে হওক বা ইনভেষ্টিংয়ে হওক সব ডকুমেন্টেশনত হৈছিলে বা কাগজত হৈছিলে কিন্তু এটা সময়ৰ পিছত যেতিয়া টেকনলজি এডভান্স হল মাৰ্কেটত চাৰ্ট বনিলে চাৰ্টত মানুহে চাই পেলাই ঘৰৰ পৰাই ট্ৰেডিং কৰিব পাৰে বা ঘৰৰ পৰাই বহি পেলাই সব কিনা বেচা কৰিব পাৰে লাহে লাহে বস্তুখিনি ডেভেলপ হল আৰু টেকনলজিৰ সতি মিলি বহুতখিনি বস্তু এডভান্স লেভেললৈকে আহি গল কিন্তু এইখিনিতে এটা কথা যে since the advancement of technology which is AI means কি artificial intelligence যেটোক AI বুলি কয় আৰু AI কথা আমাৰ মানুহে ইয়াত শুনিছে জাস্ট লাষ্ট 2-3 বছৰ বা 4 বছৰ ম্যাক্সিমাম ধৰি লৈছো বা কৰোনাৰ পাছৰ পৰাহে মানুহে AI কি হয় বা AI কাম কি বা কেনেকৈ আমি AI টো ইউজ কৰিব পাৰো হে বস্তুখিনি কথা মানুহ জানিবলৈ লৈছে আৰু বা লাহে গম পাইছে কিন্তু যেতিয়া আমাৰ মানুহখিনিয়ে গম পোৱা খুব বেছি 4 বছৰ বা 5 বছৰ হৈছে কিন্তু আৰ্টিফিশিয়াল ইন্টেলিজেন্স টো ইন্ট্ৰোডিউস হৈছে 1956 ত ঠিক আছে 1956 ত প্ৰথম AI ইন্ট্ৰোডিউস হৈছে মানে আৰু যেতিয়া মাৰ্কেটত AI সোমাইছে কাৰণ আমাৰ মানুহবোৰে গম পোৱা হৈছে
4 বছৰ 5 বছৰ আগৰ পৰা কিন্তু ইন্ট্ৰডিউচ কেতিয়াবাই হৈ গ'ল 1956তে হৈ গ'ল সো এৰাউণ্ড 2000ৰ পৰা 2000 চনৰ পাছৰ পৰা AI ইনভলভ হৈছে মাৰ্কেটত ঠিক আছে মাৰ্কেটত AI ইনভলভ হৈছে মানে আৰু AI যেতিয়া মাৰ্কেটত ইনভলভ হ'ল তাৰ পাছত বহুতখিনি টেকনলজিৰ ডেভেলপমেন্ট হ'ল বহুতখিনি মাৰ্কেটৰ যিখিনি ড্ৰবেক্স আছিলে সেইখিনি কমিলে আৰু তাৰ লগতে এটা বস্তু কি হ'ল যে যেতিয়া পৰা AI টো লঞ্চ হ'ল বা AI ডেভেলপ হ'ল তেতিয়াৰ পৰা মাৰ্কেটখন কম্পিউটাৰ সিস্টেমত ৰান কৰিবলৈ বহুত ইজি হৈ গ'ল কম্পিউটাৰত মাৰ্কেটখন ৰান কৰিবলৈ বহুত বেছি ইজি হৈ গ'ল ঠিক আছে আৰু এইখিনিতে মই এটা কথা কওঁ যে আজি আমিবোৰ হৈছো ৰিটেইল ট্ৰেডাৰ ঠিক আছে আমিবোৰ হৈছো ৰিটেইল ট্ৰেডাৰৰ দুটা ভাগ থাকে এটা হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ যাক মানুহে অপাৰেটৰ বুলি কয় বা বিগ প্লেয়াৰ বুলি কয় তাহাঁতবোৰ হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ আৰু আমিবোৰ হৈছো ৰিটেইল ট্ৰেডাৰ যোনে আমাৰ নিজৰ হাৰ্ড আৰ্ন মানি লগাও মাৰ্কেটত প্ৰফিট হয় লছ হয় সেইটো পাছৰ কথা কিন্তু আমিবোৰ হৈছো ৰিটেইল ট্ৰেডাৰ কাৰণ আমি নিজৰ পইচা লগাও ঠিক আছে আৰু এইবোৰ হৈছে ইনষ্টিটিউচনেল ট্ৰেডাৰ য'ত এই ট্ৰেডাৰখিনিয়ে ইনষ্টিটিউচন পাৰ্টিকুলাৰ যিকোনো ইনষ্টিটিউচন মিন্স যিকোনো হ'ব পাৰে বেংক হ'ব পাৰে আমাৰ ইয়াত থকা এইবোৰ LIC নিচিনা মিউচুৱেল ফাণ্ড হ'ব পাৰে বা তেনেকুৱা ধৰণৰ যিখিনি মানে ফাইনেন্সিয়েল ইনষ্টিটিউচন আছে সেইখিনিক আমি ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ বুলি কওঁ আৰু আমিবোৰ হৈছো কি ৰিটেইল ট্ৰেডাৰ আমিবোৰ ৰিটেইল ট্ৰেডাৰ কাৰণ আমাৰ ফাণ্ডটো কম হয় আমি কম পইচা লগাও মাৰ্কেটত প্ৰফিট কৰিবলৈ আহোঁ বা আমাৰ ওচৰত 100 CR লৈকে 100 কোটি টকালৈকে মানুহ কোনোবাই যদি 80 কোটি টকা লৈ ট্ৰেড কৰি আছে সি ৰিটেইল ট্ৰেডাৰে হয় মানে 100 CRৰ এবভতহে ৰিটেইলৰ পৰা গৈ ইনষ্টিটিউচনেলত সোমাবগে মানে মানুহ যাৰ ওচৰত 100 কোটিতকৈ বেছি পইচা আছে ঠিক আছে মই মিনিমাম কৈছো 100 কোটি ইউজুৱেলি যিখিনি অপাৰেটৰ বা বিগ প্লেয়াৰ থাকে তেওঁলোকে বহুত হাজাৰ হাজাৰ লাখ লাখ কোটি টকা লৈ বহি আছে ঠিক আছে সো তেওঁ আমাৰ ইয়াত কি হয় আজি আমাৰ সাপোজ এটা ৰিটেইল ট্ৰেডাৰে মাৰ্কেটলৈ 1 লাখ টকা এটা লৈ আহিছে ই যদি তাৰ 5% এটা লুজ কৰি দিয়ে তাৰ কিমান হ'ব 5 লাখ টকা 5000 rupees কিন্তু যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ থাকে তেওঁলোকে লৈ আহিব 1 লাখ CR আৰু তাৰ 5% এটাও যদি তাহাঁতৰ কিবা যিকোনো ভুলৰ কাৰণে যদি 5% তাহাঁতৰ লছ হৈ গ'ল তাহাঁতি হেৰুৱাব 5000 কোটি 5000 কোটি সো যিখিনি ইনষ্টিটিউচন আছে বা যিখিনি অপাৰেটৰ লেভেলৰ মানুহ আছে বা অপাৰেটৰ লেভেলৰ ইনষ্টিটিউচন আছে তেওঁলোকে কি কৰে তেওঁলোকে সেইকাৰণে ইউজ কৰিছে AI এলগৰিদম ইউজ কৰে কাৰণ এলগৰিদম এটা এনেকুৱা বস্তু বা AI টো এটা এনেকুৱা বস্তু যোনে নিজৰ ডাটাখিনি ক্লিয়াৰিফাই কৰি সব বস্তু ডাটাবেছত চাই মেলি সব হেৰি কৰি মেলি তাৰ পৰাহে এটা এক্সিট লয় বা এন্ট্ৰি এটা লয় মাৰ্কেটত সো যিখিনি বিগ ইনষ্টিটিউচন আছে তেওঁলোকৰ কাৰণে AI ইউজ কৰি বা এলগোত মাৰ্কেটখন চলাবলৈ তেওঁলোকৰ কাৰণে বহুত ইজি হয় মানে ঠিক আছে সো আমি বা মই আজি আপোনালোকক যিটো বস্তু কথা কৈ আছো যিটো ICT কথা কৈ আছো ICT যিটো কথা কৈ আছো ইনাৰ সাৰ্কেল ট্ৰেডিং এই কনসেপ্টটো টোটালি বেসড অন দা এলগো অফ দা মাৰ্কেট মানে যে মাৰ্কেটত যিটো এলগো চলি আছে মানে ঠিক আছে কাৰণ আজি যিখিনি বিগ ফাণ্ডছ আছে তাহাঁতি কি গম পায় নি আমি ক'ত পইচা লগাইছো ক'ত আমাৰ ষ্টপ লছ পৰি আছে ক'ত আমাৰ টাৰ্গেট পৰি আছে সেইবোৰ বস্তু হিউমেনৰ কাৰণে পসিবলে নহয় মানে যে এটা হিউমেনে সেই বস্তুখিনি ক্লিয়াৰিফাই কৰিব পাৰিব মানে ঠিক আছে সো তাৰ কাৰণে কি হয় মাৰ্কেটত এলগো বা এলগৰিদমৰ ইন্ট্ৰডিউস হ'ল 2000 চনৰ পাছৰ পৰা কিন্তু আমাৰ মানুহখিনিয়ে
লাষ্ট 4-5 বছৰ আগৰ পৰাহে AI কথা গম পাইছে মানে ঠিক আছে সো ইয়াত মই এটা বস্তু বুজাব বিচাৰিছো যে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ঠিক আছে যেনেকে এলগৰিদম মানে ঠিক আছে এইটো এটা এলগৰিদমৰ কথা কৈ আছো যেটো এলগৰিদম যেনেকে ইউটিউবৰ এটা এলগৰিদম থাকে সোশ্যাল মিডিয়া ইউটিউব হক ইনষ্টাগ্ৰাম হক ফেসবুক হক বা তেনেকুৱা ধৰণৰ যিমান সোশ্যাল মিডিয়াৰ প্ল্যাটফৰ্ম আছে সবৰে এটা এটা এলগৰিদম থাকে বা তাহতৰ এটা সিস্টেম থাকে যেটো সিস্টেমত কাৰণ বহুতখিনি মানুহ আপোনালোকে কোৱা শুনিবও চাগে যে ইনষ্টাগ্ৰামৰ এটা এলগৰিদম আছে যেটো এলগৰিদমে যিকোনো এটা একাউন্ট মিলিয়ন ৰিচ পোৱাবলৈ সহায় কৰে মানে কাৰণ সেই এলগোটো যোনে ক্ৰেক কৰিব পাৰিব সি নিজৰ একাউন্ট এটা জাস্ট একাউন্ট এটা খুলি সেই একাউন্টত মিলিয়নস অফ ফলোৱাৰ্স লৈ আহিব পাৰিব মানে হে তেনেকুৱা এটা প্ৰতিটো সেক্টৰতে এটা এটা এলগৰিদম থাকে মানে তেনেকে টিভিত যে এড সেট বু আহি থাকে বা ফেসবুক ইনষ্টাগ্ৰামত যিবোৰ এড সেট বু আহি থাকে সেই এডবোৰৰ কাৰণেও এটা এলগৰিদম আছে ঠিক আছে বা ফাইনান্স সেক্টৰ হৈ গল ফাইনান্স সেক্টৰটো এটা এলগৰিদম আছে কাৰণ বৰ্তমান সময়ত চলি থকা প্ৰায় গুটেবোৰ যিমানখিনি সেক্টৰ আছে গুটেগিনি সেক্টৰে চলি আছে এলগৰিদমত গুটেই সেক্টৰখিনিয়ে চলি আছে এলগৰিদমত ঠিক আছে আৰু মাৰ্কেটৰ যেটো এলগৰিদম আমাৰ লাগিলে ফৰেক্স মাৰ্কেট হক বা ইন্ডিয়ান মাৰ্কেট হক বা যি কোনো মাৰ্কেটে নহক প্ৰতিখন মাৰ্কেটতে এটা এটা এলগৰিদম আছে যোনটোৰ এলগৰ এগেইনষ্টত বিগ মানি মাৰ্কেটত সোমাই বা বিগ মানি এটা মাৰ্কেটৰ পৰা ওলাই যায় মানে ঠিক আছে যেটো আমাৰ ৰিটেইল ট্ৰেডাৰৰ হাতত 0.0001% টো আমাৰ হাতত একো নাথাকে মানে ঠিক আছে সো মাইকেল জে হাডলষ্টন যিজন আছিলে তেওঁজন সফটৱেৰ ইঞ্জিনিয়াৰ আছিলে আৰু এজন কোডাৰ আছিলে মানে সো তেওঁ এই মাৰ্কেটৰ যেটো এলগৰিদম আছে হে এলগৰিদমটোৰ ক্ৰেক কৰি হে এলগৰিদমটো ক্ৰেক কৰি তাৰ পৰা এটা কনসেপ্ট বনাইছে যেটোক কয় আইসিটি কনসেপ্ট বুলি ঠিক আছে যেটোক আমি আইসিটি কনসেপ্ট বুলি কওঁ ঠিক আছে যেনেকে মই এনেকে কলো যে যেনেকে কমাৰ্শিয়াল এডছ হক বা হেলথ কেয়াৰ প্ৰতিটো সেক্টৰতে সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম হক ইনষ্টাগ্ৰাম ফেসবুক প্ৰতিটো সেক্টৰতে গুটেই বস্তুখিনি এলগৰিদমতে চলি আছে যেটো হে যি এলগৰিদমটো বনাইছে কিহে AI আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ হেল্পত মানুহে এই এলগৰিদমবোৰ বনায় বা আজি ফেসবুক হক বা ইনষ্টাগ্ৰাম হক তাৰ যিবোৰ মালিক তেওঁলোকৰ ওচৰত ইমানখিনি সময় নাই কাৰণ ইমানখিনি মানুহ মেনেজ কৰাটো বা এটো হিউমেনৰ কাৰণে এটো পসিবলে নহয় ঠিক আছে সো হেতু ইয়াত আমি এটো কাৰণে এলগো ইমানকে কৈ আছো কাৰণ হে মাৰ্কেটৰ যেটো এলগৰিদম মাৰ্কেটৰ এলগৰিদমটো ক্ৰেক কৰি তাৰ ওপৰত বেস কৰি পেলাই এই আইসিটি কনসেপ্টটো মাইকেল জে হাডলষ্টনে বনাইছে ঠিক আছে মাইকেল জে হাডলষ্টনে বনাইছে আৰু তেওঁ কোনোবাই বহুত মানুহ থাকিব যে এনেকুৱাও শুনিব যে আইসিটি কাম নকৰে মাইকেল জে হাডলষ্টন ইনি পাগল হয় কিবা হয় কিন্তু হি মানুহটো যিয়ে নহওক কিন্তু হি যেটো যিখিনি কনসেপ্ট হি উলিয়ালে হে কনসেপ্ট খিনি উলিওৱাৰ পাছত বা হে কনসেপ্ট খিনি যোনে প্ৰপাৰকে বুজিব পাৰিছে হি এই কনসেপ্টটোৰ পৰা মাৰ্কেটত বহুত বেনিফিট উঠাব পাৰিছে ঠিক আছে আৰু মই লাষ্টত বুজাই দিম যে আইসিটি কনসেপ্টটো টেকনিক্যাল এনালাইসিসতকে কিয় বেলেগ বা কিমান বেলেগ ঠিক আছে সো তাৰ পিছত আহিব এলগৰিদমটো কি হয় ঠিক আছে এলগৰিদমটো কি হয় এটা এলগৰিদমটো হৈছে এটো সাপোজ এটা কম্পিউটাৰ হয় কম্পিউটাৰত আমি কিবা এটা ইনপুট যেতিয়া ভৰাম আৰু হে ইনপুটটো কম্পিউটাৰে ক্লিয়াৰিফাই কৰি আমাক এটা আউটপুট দিব ইনপুট মানে মই ফৰ এক্সাম্পল কৈছো সাপোজ এটো এটা কম্পিউটাৰ হয় বা এটো এটা এলগো হয় ইয়াত আমি দিলু যে আমাক 5 + 5
প্লাছ 4 প্লাছ 3 ডট 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 দিলোঁ গোটেইখিনি প্লাছ কৰি সেইটো হৈ গ'ল আমাৰ ইনপুট আৰু ইনপুটটো যেতিয়া আমি দি দিলোঁ কম্পিউটাৰে নিজে গোটেই কেলকুলেশ্যনটো কৰি ক্লেৰিফাই কৰি আমাক এটা আউটপুট দিয়ে মানে যিটোত আমি ইয়াত এই ভৰোৱা ইনপুটখিনি কম্বাইন কৰি একলগ কৰি আমাক ইয়াত এটা আউটপুট উলিয়াই দিয়ে মানে সেই বস্তুটোৱে হৈছে এটা এলগৰিদম মানে ঠিক আছে সো তাৰপিছত যদি আমি চাওঁ the algo was coded in a way where price is manipulated to introduce liquidity into the marketplace by playing human emotions and psychology ঠিক আছে সো মাৰ্কেটৰ যিটো এলগৰিদম আছে সেই এলগৰিদমটো এনেকুৱাকে ডিজাইন কৰা হৈছে বা মাৰ্কেটৰ এলগৰিদমটো এনেকুৱাকে বনোৱা হৈছে যিটোৱে হিউমেন ইমোশনছৰ বা সাইকোলজিৰ লগত নিমিলাকে কাৰণ হিউমেন সাইকোলজি বা হিউমেন এৰৰ্ছ যিখিনি আছে সেইখিনি কথা আমি আগত পাতিম তাৰ উপৰিও এই যিটো এলগৰিদম আছে এই এলগৰিদমটো এনেকুৱাকে ডিজাইন কৰা হৈছে যাতে এলগৰিদমটোৱে প্ৰাইচটোক মেনিপুলেট কৰি দিয়ে আৰু প্ৰাইচটোক যেতিয়া মেনিপুলেট কৰি দিব লগালগ আজি যেতিয়া মাৰ্কেটত শাৰ্প বাইং মুভ এটা আহে বা শাৰ্প সেলিং মুভ এটা আহে বহুতখিনি মানুহ থাকে জপিয়াই উঠি দিয়ে ইয়াত বা জপিয়াই ইয়াত উঠি দিয়ে মুভ এটা অহা দেখি ইম্পালস মুভ এটা অহা দেখি বোলে সেইটো এটা মেনিপুলেশ্যন হয় আৰু মাৰ্কেটৰ যিটো আমাৰ আইসি মই অকমান দেৰি আগত কৈছিলো যে আইসিটি যিটো কনসেপ্ট মাইকেল জে হাডলষ্টন হি এই এলগৰিদমটোক বেছ কৰি তিনটা প্ৰিন্সিপাল উলিয়াইছে ঠিক আছে তিনটা প্ৰিন্সিপাল উলিয়াইছে মাৰ্কেটৰ যিটো এলগৰিদম চলি আছে মাৰ্কেটত তাৰ তিনটা প্ৰিন্সিপাল উলিয়াইছে আৰু হেগিটা হৈছে এ এম ডি যিটো কয় একুমুলেশ্যন মেনিপুলেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ঠিক আছে সো এই যিটো এলগৰিদম আছে ই প্ৰাইচটোক যেতিয়া হি যেতিয়া প্ৰাইচটোক মেনিপুলেট কৰে ঠিক আছে মেনিপুলেট কৰাৰ আগত প্ৰাইচটোক প্ৰথমে একুমুলেট কৰে যে একুমুলেট মিন্স কি সাইডৱেজ বা কনসলিডেশ্যন হে একুমুলেশ্যন এটাৰ পাছত প্ৰাইজে এটা মুভ দিয়ে যিটোক ক'ব মেনিপুলেশ্যন এইটো হ'ব আমাৰ একুমুলেশ্যন এইটো হ'ব আমাৰ মেনিপুলেশ্যন আৰু তাৰ পাছতহে মাৰ্কেটত একচুৱেল মুভটো আহে মানে ঠিক আছে এইটো পইণ্টত বায়াৰ সেলাৰ দুটাকে সোমাই আছে বায়াৰো সোমাই আছে ইয়াত সেলাৰো সোমাই আছে সো এটা ডাইৰেকশ্যন যেতিয়া দি দিব ইয়াত যিখিনি সেল কৰি আছিলে সেইখিনি তাহাঁতৰ ষ্টপ লছ ইয়াত ক'বাত থাকিব ষ্টপ লছ হান কৰি দিলে কিন্তু ইয়াত যিখিনি বাইঙত উঠি আছিলে সেইখিনিৰ লগতে এই যেতিয়া বাইংটো গৈ আছে আৰু বাইঙত উঠি আছে মানুহ আৰু সবৰে এগেইনষ্টত একচুৱেল মোমেন্টামটো মাৰ্কেটত আহি যায় মানে এইটোৱে হৈছে মাৰ্কেটৰ এলগৰিদম মানে মাৰ্কেটৰ যিটো চলি থকা এলগৰিদম সেই এলগৰিদমটো এনেকেহে ৱৰ্ক কৰে মানে আৰু এই AMD এই তিনটা প্ৰিন্সিপাল মিলাই পেলাই মাইকেল জে হাডলষ্টনে আইসিটি কনসেপ্টটো বনাইছে মানে আইসিটি কনসেপ্টটো বনাইছে এই তিনটা প্ৰিন্সিপাল ইউজ কৰি আইসিটি কনসেপ্টৰ ভিতৰত ঢেৰ বস্তু আছে কিন্তু গোটেইখিনি বস্তু এই একুমুলেশ্যন মেনিপুলেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ লগত ৰিলেটেড হৈ আছে মানে ঠিক আছে সো তাৰ পৰা আমি যদি চাওঁ এইটো মই যেটো কৈছিলো যে the algorithm was coded in a way where price is manipulated to induce liquidity মানে যে মানুহক কাৰণ প্ৰাইস এটা ওপৰলৈ যাবলৈ বা তললৈ যাবলৈ বা বিগ প্লেয়াৰছে প্ৰাইস এটাক যদি ওপৰলৈ লৈ যাব বিচাৰিছে বা তললৈ লৈ যাব বিচাৰিছে তাৰ কাৰণে বিগ প্লেয়াৰছক কি লাগিব বিগ প্লেয়াৰছক লাগিব লিকুইডিটি বিগ প্লেয়াৰছৰ লিকুইডিটি লাগিব মানে কাৰণ আজি আমি এটা যিকোনো এটা ইনস্ট্ৰুমেন্টত আমি ট্ৰেডিং কৰিছো আমি কিনিম 100 কোয়ান্টিটি খুব বেছি 1000 কোয়ান্টিটি কিন্তু আমাৰ কোয়ান্টিটিবোৰ হৈছে সৰু আমি এটা ট্ৰেড মাৰিম এটা অৰ্ডাৰ প্লেস কৰিম লগালগ আমাৰ অৰ্ডাৰ প্লেস হৈ গুচি যায়
কিন্তু যিখিনি বিগ প্লেয়াৰ্ছ আছে তেওঁলোকৰ তেনেকুৱা নহয়, কাৰণ তেওঁলোকৰ কোৱান্টিটি থাকিব 1 লাখ 10 লাখ তেনেকুৱাকে কোৱান্টিটি থাকে, কাৰণ ইনষ্টিটিউচনেল এইখিনি তাহাঁতৰ ওচৰত বহুত বিগ মানি বিগ ফাণ্ডছ আছে। চ' তাহাঁতি যদি প্ৰাইচটোক তললে লৈ যাব বিচাৰিছে, ঠিক আছে, প্ৰাইচটোক তললে লৈ যাব বিচাৰিছে, এইটো পইণ্টত তেওঁলোকক কিনিবলৈও মানুহ লাগিব। মানে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰে যদি চবেই এডোখৰত বাই কৰে তেতিয়াহে তেওঁলোকে চেল কৰিব পাৰিব, আৰু আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰে যেতিয়া এডোখৰত চেল কৰিব তেতিয়াহে তেওঁলোকে প্ৰাইচটোক বাইঙত লৈ যাব পাৰিব। কেনেকে? কাৰণ আজি আমি 1000টা ট্ৰেডাৰে মিলাই পেলাই আমি 1 লাখ কোৱান্টিটি টোটেল এডোখৰত 1 লাখ কোৱান্টিটি আমি এডোখৰত বাই কৰিছো, তেতিয়াহে ডাঙৰ বিগ প্লেয়াৰ্ছ বা ইনষ্টিটিউচনেলৰ 1 লাখ অৰ্ডাৰ এডোখৰত ফিল হৈছে। মানে যেতিয়া আমাৰ নিচিনা ৰিটেইলে ইয়াত 1 লাখ কোৱান্টিটি বাই কৰিব তেতিয়াহে বিগ প্লেয়াৰ্ছৰ এডোখৰত 1 লাখ কোৱান্টিটি চেল হ'ব। মানে চবকে যেতিয়া 1 লাখ কোৱান্টিটি চেল কৰি দিলে মাৰ্কেট ডাউন চাইডত মুভ কৰি দিলে, মানে তেওঁলোকৰ কোৱান্টিটি ফিল হৈ গ'ল। সেম এডোখৰত যেনেকে এডোখৰত যেতিয়া 1 লাখ আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰে বাই কৰিব চেল কৰিব তেতিয়াহে তেওঁলোকৰ এডোখৰত 1 লাখ বাইঙৰ কোৱান্টিটি ফিল হ'ব। চবেই চেল কৰিছে, এহঁতি বাই কৰিছে, তেতিয়া মাৰ্কেটত মুভটো ওপৰলৈ আহিব আৰু প্ৰাইচটো আপচাইড মুভ ল'ব। মানে এনেকেই মাৰ্কেটত বস্তুখিনি ৱৰ্ক কৰে। মানে ঠিক আছে। চ' তাৰপিছত আহিব আমাৰ এইটো মেইন বস্তু, মাৰ্কেটছ are programmed based on human errors like fear, greed, impulsiveness and FOMO. ঠিক আছে, এই বস্তুকেইটাই হৈছে হিউমেন এৰৰ। মানে যেতিয়া মানুহৰ প্ৰফিটত থাকে তেতিয়া মানুহৰ গ্ৰীড বাঢ়ে, যেতিয়া মানুহৰ পজিশ্যন লছত চলি থাকে তেতিয়া মানুহৰ ফিয়াৰ বাঢ়ে, আৰু যেতিয়া মাৰ্কেটত কথা নাই আপোনাৰ শাৰ্প মুভ এটা মানে আউট অফ ন'হৱেৰ যেতিয়া এটা শাৰ্প মুভ আহে মানুহৰ, তেতিয়া মানুহৰ কি হয়? ফিয়াৰ অফ মিছিং আউট, যিটোক আমি ফ'মো বুলি কওঁ। ঠিক আছে, যিটোক আমি ফ'মো বুলি কওঁ। আৰু ইম্পালচিভনেছ মানে আজি মোৰ ছাপ'জ বেক টু বেক 3টা SL হিট হৈ গ'ল, মোৰ যিটো এটা মাইণ্ডছেট আহিব, যিটো ৰিভেঞ্জ মাইণ্ডছেট, যে মোৰ বৰ্তমান সময়ত 3টা ট্ৰেড লছ হৈছে, মই এটা হ'লেও প্ৰফিট কৰি চব ঘূৰাই উঠাই লৈ গুচি আহিম, সেইটোক ক'ম আমি ইম্পালচিভনেছ। সেইটো আমাৰ ইম্পালচিভনেছ, সেইটো আমাৰ ব্ৰেইনে অট'মেটিক আমাৰ ব্ৰেইনে এই বস্তুবোৰ প্ৰচেছ কৰে। মানে আৰু যিখিনি মানুহে এলগৰিদমটো কোড কৰিছে বা যিখিনি মানুহে এলগৰিদমটো বনাইছে তেওঁলোকে গম পায় যে হিউমেন ইৰৰ্ছখিনি কি হয়, বা নতুনকে মাৰ্কেটলৈ অহা মানুহ এটাই কি কৰিব পাৰে বা কেনেকুৱা ধৰণৰ হ'ব। কাৰণ যিখিনি মানুহ অপাৰেটৰ লেভেলত আছে বা বিগ প্লেয়াৰ্ছ, তেওঁলোকৰ মাৰ্কেটত 20-25 বছৰ অলৰেডি হৈ থাকে। মানে যিখিনি সেইটো লেভেলত আছেগে, মানে অপাৰেটৰ লেভেল বা বিগ প্লেয়াৰ্ছৰ লেভেলত যিখিনি মানুহ আছে তেওঁলোকৰ অলৰেডি মাৰ্কেটত বহুতকেইটা দশকৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে গেইন কৰে, আৰু তেওঁলোকে গম পায় যে এটা মাৰ্কেটলৈ অহা নতুন ট্ৰেডাৰৰ চবতকে উইকনেছ কেইটা কি হ'ব পাৰে। মানে হয়তো ফ'মো, ফিয়াৰ, গ্ৰীড নহবা ইম্পালচিভনেছ, এইকেইটাই হ'ব পাৰে এটা হিউমেন ব্ৰেইনৰ এৰৰ। মানে ঠিক আছে, যিটোৱে আমাক মাৰ্কেটখনৰ এগেইনষ্টত যাবলৈ নিদিয়ে, বা আমাৰ হিউমেন চাইকলজিৰ এগেইনষ্টত এই মাৰ্কেটৰ এলগোটো ডিজাইন কৰা হৈছে। মানে মাৰ্কেটৰ এলগোটো এই হিউমেন চাইকলজিৰ এগেইনষ্টত ডিজাইন কৰা হৈছে, যাতে মানুহে পইচা ঘটিব ইয়াত নোৱাৰে। কিন্তু দেখাত এনেকুৱা লাগিব যে ইয়াৰ পৰা ইয়ালৈ গুচি গৈছে প্ৰাইচটো, মই এডোখৰত কিনিলোহেঁতেন, মোৰ এডোখৰত ইমান প্ৰফিট হৈ গ'লহেঁতেন। কিন্তু সেইটো কথা নহয়, কাৰণ যেতিয়া পইচা এটা লাগি থাকে, মাৰ্কেটত পজিশ্যন এটা চলি থাকে, তেতিয়া মানুহটোৰ ব্ৰেইনটোৱে বা হিউমেন ব্ৰেইনে কেনেকুৱা কথা মনলৈ আহে, কেনেকুৱা ভাৱ মনলৈ আহে, এই এক্সপিৰিয়েঞ্চ প্লেয়াৰবোৰে গম পায়। মানে জানে তেওঁলোকে যে এটা নতুন প্লেয়াৰ বা এটা বিগিনাৰ ট্ৰেডাৰে কিমানটো পজিশ্যনলৈকে সহ্য কৰিব পাৰিব। সেইকাৰণে কেতিয়াবা এনেকুৱা হয় যে মই ইয়াত এণ্ট্ৰি লৈছো, ইয়াত মই ষ্টপ লছ পেলাইছো, প্ৰাইজ আহিছে, মোৰ ষ্টপ লছ কেইটা লৈছে আৰু মোৰ ডাইৰেকশ্যনত গৈ আছে।
মোৰ ষ্টপ লছটো মোৰ হান কৰিছে আৰু ডাইৰেকশ্যনত গৈ আছে বা কেতিয়াবা মই ৰৈ আছো যে প্ৰাইচটো এইটো পইণ্টলৈ আহিলে মই ইয়াৰ পৰা এণ্ট্ৰি বনাম কিন্তু প্ৰাইচ তালে নগৈ তাৰ আগৰ পৰাই পৰি গুচি যায় সেইডোখৰত কি হয় সেইডোখৰত ক্ৰিয়েট হয় ফমো বা যেতিয়া মোৰ এগেইনষ্টত আহি থাকিব সেইটো সময়ত মোৰ ক্ৰিয়েট হ'ব ফিয়াৰ বা কেতিয়াবা কি হয় মোৰ ইয়াত এণ্ট্ৰি লৈছো অলপ দূৰ যাব তাৰপৰা আকৌ আহি এছএল হিট এইটো কি এইটো হ'ব গ্ৰীড বা মোৰ বেক টু বেক 2-3টা এছএল হিট হ'ল মই আৰু এটা ট্ৰেড খঙতে বা ৰিভেঞ্জ ট্ৰেডিং টাইপত মই মাৰি দিলো এইটো হ'ব আমাৰ ইম্পালচিভনেছ চ' এনেকে মানুহৰ ব্ৰেইনটো কেনেকে ট্ৰেইন হৈছে সেই গোটেই বস্তুখিনি বা কোনটো চাইডে কিমান বাইঙত কিমান মানুহ সোমাইছে চেলিঙত কিমান মানুহ সোমাইছে সেই গোটেই বস্তুখিনি ডিটাৰমাইন কৰিবলৈ তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি এই এলগোটো বনোৱা আছে যিটো বস্তু মাৰ্কেটত ডে এণ্ড নাইট একেটা বস্তুকে ৰিপিট হৈ থাকে মানে একেটা বস্তুকে ৰিপিট হৈ থাকিব তেনেকে মাৰ্কেটখন ৱৰ্ক কৰে যাতে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰে কেতিয়াও পইচা ঘটিব নোৱাৰে মানে ঠিক আছে চ' ইয়াৰ পিছত আহিব আমাৰ আজি যে মাৰ্কেটখন যেতিয়া চলি থাকে তাত যিখিনি বিগ প্লেয়াৰ্ছ আছে বা এলগোটোৱে মাৰ্কেটখনত যিটো এলগৰিদম চলি আছে সেই এলগৰিদমটো টাইম আৰু প্ৰাইচ যে নিৰ্দিষ্ট সময়ত বোলে আজি কেই তাৰিখ আজি 5 তাৰিখ কাইলৈ 6 তাৰিখত মাৰ্কেট যেনিবা এডোখৰত 10 টকাত আৰম্ভ হ'ল মই চাপোজ এক্সাম্পল কৈছো 10 টকাৰ পৰা মাৰ্কেট ইয়াত ষ্টাৰ্ট হ'ল মাৰ্কেট এবাৰ 11 টকালৈ গৈছে আকৌ 9 টকালৈ আহিছে আকৌ 12 টকালৈ গৈছে আকৌ 8 টকালৈ আহিছে আকৌ 10 টকালৈ আহিছে আকৌ 11 টকা 12 টকা এনেকৈ চলি আছে ইয়াৰ ভিতৰত এটা স্পেচিফিক সময় আছে যিটোক আমি টাইম উইন্ডো বুলি কওঁ স্পেচিফিক আমাৰ এটা টাইম উইন্ডো আছে ঠিক আছে সেই টাইম উইন্ডোটোত এটা বিগ মুভ মাৰ্কেটত আহে মানে যিটোক আমি সেশনছ বুলি কওঁ কাৰণ যিহেতু আজি ফৰেক্স মাৰ্কেটৰ কথা কৈ আছো ফৰেক্স মাৰ্কেটত তেনেকে সেশনছ থাকে যেনেকে লণ্ডন সেশন হৈ গ'ল কাৰণ যিহেতু ফৰেক্স মাৰ্কেটখন এনেকুৱা এখন মাৰ্কেট য'ত গোটেই ৱৰ্ল্ডৰ পাৰ্টিচিপেশ্যন আছে মানে আমাৰ ইণ্ডিয়ান মাৰ্কেটত অকল ইণ্ডিয়াৰ মানুহখিনি পাৰ্টিচিপেশ্যন আছে তেনেকে ফৰেক্স মাৰ্কেটত পৃথিৱীত যিমান কাণ্ট্ৰি আছে গোটেই কাণ্ট্ৰিখিনিৰে ফৰেক্স মাৰ্কেটত পাৰ্টিচিপেশ্যন আছে সেইকাৰণে তাত প্ৰিমিয়াম ডিকে নহয় এক্সপাইৰি নাথাকে আৰু আমি সাপোজ আজি ট্ৰেড এটা মাৰিছো আমি ট্ৰেডটো মন গলে আজি নাকাটিবও পাৰো একমাহ দিন হোল্ডো কৰি থব পাৰো তেতিয়াও আমাৰ প্ৰিমিয়াম ডিকে বা তেনেকুৱা ডিকে থিতা ডিকে তেনেকুৱা ধৰণৰ একো সিনেৰিও আমি দেখিবলৈ নাপাওঁ মানে ঠিক আছে সো স্পেচিফিক সময়ত টাইম উইন্ডোত মানে বা সেশনছত স্পেচিফিক সময়ত স্পেচিফিক প্ৰাইচত এই যিটো মাৰ্কেটৰ এলগো আছে এই এলগোটোৱে নিজৰ ডাঙৰ বিগ কোৱান্টিটি মাৰ্কেটত প্লেচ কৰে মানে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দামত নিৰ্দিষ্ট টাইম উইন্ডোত মানে এইবোৰ মানুহে কৰা বস্তু নহয় কাৰণ এইবোৰ এটা এলগো মানে এইটো এটা অট'মেটিক প্ৰচেছৰ অট'মেটিক যেতিয়া সময় আহিব যেতিয়া উচিত দাম আহিব আৰু উচিত টাইম উইন্ডো খোল খাব সেইটো সময়ত এই এলগোয়ে মাৰ্কেটত ডাঙৰ কোৱান্টিটি বিগ কোৱান্টিটি মাৰ্কেটত প্লেচ কৰে মানে ঠিক আছে আৰু সেই বস্তুটো যেতিয়া আমি গম পাম তেতিয়া আমি মাৰ্কেটৰ ডাইৰেকশ্যনটো গম পাম যে মাৰ্কেট আজি ডাউনত যাব নে মাৰ্কেট আজি আপত যাব সেই বস্তুখিনি আমি গম পাম মানে ঠিক আছে আৰু এই তিনটা বস্তুকে একেলগে মেক্ৰজ বুলি কয় মানে এই তিনটা বস্তু যেতিয়া একেলগে সোমায় কম্পিউটাৰত বা এলগৰিদমত তাৰ পৰা এটা আউটপুট ওলায় আৰু সেই আউটপুটটোৱে মাৰ্কেটত প্ৰাইচটোক ওপৰৰ পৰা তললে বা তলৰ পৰা ওপৰলৈ লৈ গুচি যায় মানে ঠিক আছে সো এইখিনিৰ পিছত আজি নেক্সট আহি গ'ল
বস্তুখিনি আপোনালোকে অলপ ভালকে মানে কনফিউজন বা তেনেকুৱা ধৰণৰ কাৰোবাৰ কিবা মনত আছে নেকি মোক টেক্সট কৰক মই বুজাই দিম এবাৰ ইয়াতে কাৰোবাৰ যদি কিবা খেলি মেলি বা তেনেকুৱা ধৰণৰ কিবা আছে বা কনফিউজন মুঠতে বেলেগ একো নাই একদম চিম্পলকে কৈছো যে মাৰ্কেটত এটা এলগৰিদম চলি আছে যিটো এলগৰিদম সদায় ৰিপিট হৈ থাকে য'ত একুমুলেশ্যন হ'ব মেনুপুলেশ্যন হ'ব আৰু ডিষ্ট্ৰিবিউশ্যন হ'ব তাৰ পৰা আকৌ ইয়াৰ পৰা এটা একুমুলেশ্যন ষ্টাৰ্ট হ'ব মেনুপুলেশ্যন হ'ব আকৌ ডিষ্ট্ৰিবিউশ্যন হ'ব এনেকে প্ৰাইচটো ডাউন ট্ৰেণ্ডত আহি থাকে সেম ওপৰলৈ যেতিয়া গৈ থাকে প্ৰাইচটো একুমুলেশ্যন মেনুপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন একুমুলেশ্যন মেনুপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন এনেকেহে প্ৰাইচটো তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ আহে ঠিক আছে ডাউ থিয়ৰী নিচিনা বস্তু ইয়েছ okay ইয়াৰ পিছত এই যিখিনি কনসেপ্ট আছে এই কনসেপ্টৰ মানে আইসিটি কনসেপ্টৰ কথা কৈছো আইসিটি কনসেপ্টৰ ভিতৰত ইয়াত আমি সবতকে মেইন যিটো টপিক হৈছে হেতু হৈছে কেন্ডেল সাইন্স আছে ইয়াত কোনো ক'ব নোৱাৰে যে ইয়াত ডবল টপ বনিছে ইয়াত ডবল বটম বনিছে ইয়াত ট্ৰিপুল টপ বনিছে হেড এণ্ড শোল্ডাৰ কিবা কিবি অগ্ৰং বগ্ৰং সেইবোৰ একো লজিক নাইকিয়া বস্তু মানে ডবল টপ বা ডবল বটম এটা য'তে ত'তে বনিব পাৰে সেইবুলি আমি য'তে ত'তে বাইচেল মাৰি দিলেতো নহ'ব আমাক প্ৰপাৰ লজিক লাগিব মানে আমাৰ এন্ট্ৰি এটাৰ আগত যে আমি এডোখৰত এন্ট্ৰিটো কৰিছো কিয় কৰিছো বা এডোখৰত যে এন্ট্ৰিটো আমি কৰিছো আমি প্ৰপাৰ লজিকটো যেতিয়া গম পাম তেতিয়া আমি টাৰ্গেটলৈকে বহি থাকিব পাৰিম মানে আমাৰ হাত নকপে মানে তেতিয়া ঠিক আছে কাৰণ মাৰ্কেটখনৰ যিটো এলগো সেই এলগোটো এনেকুৱাকে ডিজাইন কৰা হৈছে যাতে হিউমেন ইমোশনছৰ লগত এলগোটোৱে খেলি গুচি যাব পাৰে মানে হিউমেন ইমোশনছৰ লগত খেলি গুচি যাব পাৰে মানে ঠিক আছে কিন্তু এই মাৰ্কেটৰ যিটো এলগো আছে এই এলগোটো সাগৰৰ ঢৌ নিচিনা মানে সাগৰৰ ঢৌ জানো কেতিয়াবা ৰ'ব কেতিয়াও নৰয় হে তেনেকে মাৰ্কেটৰ এই এলগৰিদমটো কেতিয়া নৰয় মানে ইয়াত মেনুপুলেশ্যনটো চেঞ্জ হ'ব পাৰে বা তাৰ কাৰণে যিখিনি বস্তু আছে সেইখিনি মই অলৰেডি কোৰ্চৰ কণ্টেণ্ট আপোনালোকক দিয়াই আছে তাৰ ভিতৰতে গোটেই বস্তুখিনি সোমাই আছে মানে ঠিক আছে মানে মই এইটো কথা ক'ব বিচাৰিছো যে সাপোজ এক্সাম্পল এটা দিছো এতিয়া যিখিনি সাপোৰ্ট এণ্ড ৰেজিষ্টেন্সৰ ট্ৰেডাৰ আছে ঠিক আছে যিখিনি ট্ৰেডাৰ সাপোৰ্ট এণ্ড ৰেজিষ্টেন্স ইউজ কৰে তেওঁলোকৰ কাৰণে কেনেকুৱা হয় আজি এইটো আমাৰ কাৰণে এটা সাপোৰ্ট হয় ঠিক আছে এইটো আমাৰ কাৰণে এটা সাপোৰ্ট হয় আৰু সাপোৰ্টটোৰ তলত যেতিয়া কেন্ডেল ক্লোজিং কৰিছে টেকনিক্যাল এনালাইসিসৰ ট্ৰেডাৰ এডোখৰত সেল মাৰিব ডাউন সাইডৰ কাৰণে বা তলৰ পৰা গৈ যেতিয়া ইয়াৰ ৰিট্ৰেচ ল'ব ইয়াত সেল মাৰিব কিন্তু মাৰ্কেটখন আলটিমেটলি ওপৰলৈহে গৈছে বা ওপৰৰ সাইডে যদি আমি চাওঁ এইটো হ'ব আমাৰ কি ক'ত ধৰো এইটোৱে ধৰিছো ওকে এইটো হ'ব আমাৰ কাৰণে এটা সাপোৰ্ট লেভেল আৰু সাপোৰ্ট লেভেলটো যেতিয়াই ব্ৰেক কৰিছে তাৰ পৰা মাৰ্কেট ওপৰত যাব লাগিছিলে কিন্তু মাৰ্কেট ৰিভাৰ্স হৈছে কেলে এইটো এটা এলগৰিদম হয় এইটো এটা এলগৰিদম হয় মানে ঠিক আছে সেম এডোখৰত যদি আমি চাওঁ এইটো যিকোনো চাৰ্টতে দেখিম ইয়াৰ ওপৰত কেন্ডেল ক্লোজিং কৰিছে টেকনিক্যাল এনালাইসিসৰ ট্ৰেডাৰবোৰে বাই মাৰিব ইয়াত কিন্তু ইয়াত আহিছে কি মাৰ্কেটত সেল এটা ৰিট্ৰেচমেন্ট ঠিক আছে সো এনেকুৱা হয় মানে সাপোৰ্ট এণ্ড ৰেজিষ্টেন্সৰ মই এইটো নকওঁ যে সাপোৰ্ট এণ্ড ৰেজিষ্টেন্স কাম নকৰে ঠিক আছে কিন্তু কাম কৰে কিন্তু এনেকুৱা এটা বস্তু কেনেকে কাম কৰিব যিটো 90% মানুহে ইউজ কৰি আছে মানে সবেই যদি সাপোৰ্ট এণ্ড ৰেজিষ্টেন্সে ইউজ কৰে ঠিক আছে সবেই যদি সাপোৰ্ট এণ্ড ৰেজিষ্টেন্সে ইউজ কৰে তেনেহ'লে বিগ প্লেয়াৰ্সে কেনেকে পইচা ঘটিব বা বিগ প্লেয়াৰ্সে কেনেকে
ৰিটেইলাৰৰ পৰা পইচাটো লৈ গুচি যাব মানে ঠিক আছে চ' এনেকুৱা ধৰণৰ বহুতখিনি বস্তু থাকে যিখিনি মই মোৰ এটা কোৰ্চ আপোনালোকে গম পাইছে চাগে মই সেইটো তাত মই চবকে ভালকে এইটো বস্তু শিকাই থৈছো মই নিজেও লাষ্ট এই কনচেপ্টটো মই লাষ্ট 2 বছৰ দিন ধৰি মই কৰি আছো ঠিক আছে আৰু ময়ো এজ এ বিগিনাৰ মই টেকনিকেল এনালাইচিছ ইউজ কৰিছিলো এনেকুৱা নহয় যে টেকনিকেল এনালাইচিছ ইউজ কৰিলে এইটো কৰিব নোৱাৰি বা এইটো কৰিলে সেইটো কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ একো কথা নাই ঠিক আছে ময়ো এজ এ মাৰ্কেটত যেতিয়া প্ৰথম আহিছিলো ময়ো টেকনিকেল এনালাইচিছে ইউজ কৰি আছিলো মই টেকনিকেল এনালাইচিছতে ট্ৰেড কৰিবলৈ ট্ৰাই কৰিছিলো কিন্তু যেতিয়া মই ICT কনচেপ্টটো ডেফটত শিকিলো তেতিয়া মই গম পালো যে একচুৱেলি স্মাৰ্ট মানি বা বিগ মানিয়ে কেনেকে মাৰ্কেটখন মেনুপুলেট কৰে আৰু কেনেকে মানুহখিনিৰ পৰা পইচাটো লৈ যায় মানে ঠিক আছে চ' চ' এইখিনি আছিলে ইয়াৰ পিছত নেক্সট আহি যাব আমাৰ ফাণ্ডেড একাউণ্ট ঠিক আছে নেক্সট আহি গ'ল আমাৰ ফাণ্ডেড একাউণ্ট যে ৰিয়েল একাউণ্ট বা যিটো ব্ৰকাৰৰ একাউণ্ট ঠিক আছে যিটো ৰিয়েল একাউণ্ট বা ব্ৰকাৰৰ একাউণ্ট সেই একাউণ্টটোৰ পৰা আমি ট্ৰেড কৰিলে আমাৰ কি কি বেনিফিট হ'ব বা কেনেকুৱা ধৰণৰ হয় বা ফাণ্ডেড একাউণ্টৰ আৰু ব্ৰকাৰ একাউণ্টৰ মাজৰ ডিফাৰেঞ্চটো কি এই দুটাৰ মাজত কি ডিফাৰেঞ্চ আছে ঠিক আছে চ' ফাৰ্ষ্ট মই ডিমেট একাউণ্ট বা ব্ৰকাৰ একাউণ্টৰ কথাই কৈ লৈছো ব্ৰকাৰ একাউণ্টটো আপোনালোকে চব জানেই যেনেকে আমাৰ ইণ্ডিয়ান মাৰ্কেটত জিৰ'ধা গ্ৰ' আপষ্টক্স হোৱাটএভাৰ তেনেকুৱা কিবা কিবি থাকে সেই তেনেকুৱা একাউণ্টে ছেম হয় কিন্তু ইয়াৰ ব্ৰকাৰটো বেলেগ হ'ব এইটো ফৰেন ব্ৰকাৰ হ'ব যেনেকে আমাৰ এক্সনেছ আছে CDX আছে বা ক্ৰিপ্টো ট্ৰেড কৰিবলৈ গ'লে বাইনেন্স বাইবিট তেনেকুৱা ধৰণৰ আছে তাহাঁতৰ ৱালেট থাকে ব্লকচেইন যিটো চিষ্টেম থাকে যিটো আমি TRC20 বুলি কওঁ মই সেইখিনি বস্তু পিছত মই ভালকে বুজাই দিম আপোনালোকক তাৰ এই ব্ৰকাৰ যিটো একাউণ্ট থাকে তাত 4টা টাইপ অফ একাউণ্ট থাকে ঠিক আছে 4টা টাইপ অফ একাউণ্ট থাকে এটা হৈছে ষ্টেণ্ডাৰ্ড একাউণ্ট তাৰপিছত ৰ স্প্ৰেড একাউণ্ট তাৰপৰা জিৰ' স্প্ৰেড একাউণ্ট আৰু প্ৰ' স্প্ৰেড একাউণ্ট এই জিৰ' স্প্ৰেড আৰু প্ৰ' স্প্ৰেড একাউণ্টটো বৰ্তমান সময়ত আমাৰ একো দৰকাৰ নাই ঠিক আছে আমাৰ মেইনলি দৰকাৰ হোৱা একাউণ্ট হৈছে ৰ স্প্ৰেড একাউণ্ট এণ্ড ষ্টেণ্ডাৰ্ড একাউণ্ট ষ্টেণ্ডাৰ্ড একাউণ্টত কি হয় এটা স্প্ৰেড থাকে ঠিক আছে এটা স্প্ৰেড থাকে এনেকে বৰ্তমান যেনিবা প্ৰাইচটো ইয়াত চলি আছে ঠিক আছে তাৰ মাজত এটা স্প্ৰেড থাকে আমি যদি ইয়াত এন্ট্ৰি প্লেচ কৰিছো আমাৰ এন্ট্ৰিটো ইয়াত প্লেচ হ'ব ঠিক আছে আমাৰ সাপোজ ইয়াত এডোখৰ 10 টকাত এডোখৰ 11 টকা আমি 11 টকাত যেতিয়া প্ৰাইচটো আছে আমি অৰ্ডাৰ প্লেচ কৰিছো কিন্তু আমাৰ অৰ্ডাৰটো প্লেচ হ'ব 10 টকাত হে এটকা এটা হ'ব ব্ৰকাৰৰ কমিশ্যন আৰু তাৰ বাহিৰে আমি বেলেগ একো ব্ৰকাৰেজ বা একো ট্ৰানজেকশ্যন STT কিবা কিবি হেবোৰ একো আমি দিব নালাগে ঠিক আছে হেবোৰ আমি একো দিব নালাগে জাস্ট এটা স্প্ৰেড কাট খাব এটকা বা মই এক্সাম্পলৰ কাৰণে এটকা বুলি কৈছো ঠিক আছে চ' এইটো স্প্ৰেড এটা থাকিব জাস্ট আৰু স্প্ৰেডটো পাৰ হোৱাৰ পিছত যিমান প্ৰফিট দেখাব যদি 100 টকা প্ৰফিট দেখাইছে 100 টকা প্ৰফিটে মোৰ হ'ব মানে ঠিক আছে ইয়াত কোনো ধৰণৰ কমিশ্যন ব্ৰকাৰেজ একো নাথাকে ঠিক আছে আৰু নেক্সট একাউণ্টটো হৈছে ৰ স্প্ৰেড একাউণ্ট ৰ স্প্ৰেড একাউণ্টত কেনেকুৱা হ'ব ইয়াত সাপোজ প্ৰাইচ 11 টকাত চলি আছে আমি অৰ্ডাৰ প্লেচ কৰিছো আমাৰ অৰ্ডাৰটো লগালগ 11 টকাতে আমাৰ অৰ্ডাৰটো লগালগ প্লেচ হৈ যাব ঠিক আছে কিন্তু আমাৰ যেনিবা প্ৰফিট 100 টকা হ'ল নহয় সেই 100 টকাৰ পৰা আমি এটকা এটা তাহাঁতি এজ এ কমিশ্যন কাটিব মানে ৰ স্প্ৰেডত এটকা এটা কমিশ্যন আমাৰ প্ৰফিটৰ পৰা কাট খাব কিন্তু যদি ষ্টেণ্ডাৰ্ড একাউণ্ট লওঁ ট্ৰেডটো যেতিয়া প্লেচ কৰিম প্লেচ কৰা অৱস্থাতে লগালগ চলি থকা যিটো পজিশ্যন মাইনাছ হওক প্লাছ হওক তাৰ পৰাই কাট খাই যাব আল্টিমেট যিটো প্ৰফিট দেখাব সেই গোটেই প্ৰফিটটোৱে আমাৰ হ'ব ষ্টেণ্ডাৰ্ড একাউণ্টত কিন্তু ৰ স্প্ৰেড একাউণ্টত
পিন পইণ্ট এণ্ট্ৰি হ'ব 11 টকাত যদি এণ্ট্ৰি কৰিছোঁ 11 টকাতে হ'ব কিন্তু প্ৰফিটৰ পৰা পিছত তাহাঁতি কমিশ্যন হিচাপে এটকা এটা কাটি দিয়ে ঠিক আছে চ' ৰ স্প্ৰেড একাউণ্টটো মেইনলি স্কেল্পিং যোনখিনিয়ে কৰে স্কেল্পিঙৰ কাৰণে হয় ৰ স্প্ৰেড একাউণ্ট বা যোনখিনিয়ে ডে ট্ৰেডিং বা অকণমান হোল্ডিং কৰে তেওঁলোকৰ কাৰণে ষ্টেণ্ডাৰ্ড একাউণ্টটো বেষ্ট হয় ঠিক আছে চ' এইকেইটা একাউণ্ট থাকিব আমাৰ ব্ৰকাৰ একাউণ্টত ঠিক আছে অ'কে চ' ইয়াৰ পিছত আহিব আমাৰ ফাণ্ডেড একাউণ্টছ চ' ফাণ্ডেড একাউণ্টছ বুলি আমি যদি ক'বলৈ যাওঁ ফাণ্ডেড একাউণ্টছ হয় বা ফাইনেন্সিয়েল যিখিনি ফাৰ্ম থাকে বা যিখিনি ফাণ্ডিং ফাৰ্ম থাকে তেওঁলোকে আমাক ফাণ্ডেড একাউণ্টছ প্ৰভাইড কৰে যদিহে আমাৰ কি আছে স্কিল আছে আৰু যদি আমি আমাৰ স্কিলটো প্ৰুফ কৰিব পাৰোঁ ঠিক আছে চ' যিখিনি ফাণ্ডিং একাউণ্ট থাকে তেওঁলোকৰ ইভালুৱেশ্যন প্ৰগ্ৰেম থাকে ইভালুৱেশ্যন মানে এটা মই যিটো ফাণ্ডিং একাউণ্টৰ এক্সামৰ কথা কৈছিলোঁ ইভালুৱেশ্যন তেওঁলোকৰ একাউণ্ট থাকে য'ত তেওঁলোকৰ এইকেইটা টাইপ অফ একাউণ্ট আছে যিটোক এটা আমি 1 ষ্টেপ একাউণ্ট এটা থাকিব 2 ষ্টেপ একাউণ্ট এটা থাকিব 3 ষ্টেপ একাউণ্ট আৰু এটা থাকে নতুনকৈ আহিছে এইটো নতুনকৈ ফাণ্ডিং ফাৰ্মবোৰে লঞ্চ কৰিছে যে ইনষ্টেণ্ট ফাণ্ডিং প্ৰগ্ৰেম আৰু চবতকৈ ডাঙৰ স্কেমটোৱে হ'ল ইনষ্টেণ্ট ফাণ্ডিং প্ৰগ্ৰেমটো এইটো যাৰ লোভ বেছি সি ইনষ্টেণ্ট ফাণ্ডিং একাউণ্টটো ল'ব আৰু লৈ পেলাই একাউণ্টটো যোৱাই দিব কাৰণ এই তিনিটা একাউণ্টত যিমান ৰুল আছে তাৰ দুগুণ ৰুল আছে এই ইনষ্টেণ্ট ফাণ্ডিঙৰ একাউণ্টটো ইয়াত বহুত বেছি ৰুল আছে কনচিষ্টেঞ্চি ৰুল আছে বা 10টা মানে 75% 45% মানে ডেইলি আমি যিমান প্ৰফিট কৰিম মিনিমাম আমি 75%ৰ কনচিষ্টেঞ্চি এটা থাকিবই লাগিব আমাৰ মানে যদি 10টা ট্ৰেড মাৰিছোঁ তেনেহ'লে তাৰ আমাৰ 8টা শুদ্ধ হ'বই লাগিব মানে তেতিয়াহে আমি ইয়াৰ পৰা পইচা উলিয়াব পাৰিম নহ'লে যদি বোলে আমি 10টা ট্ৰেড মাৰিছোঁ তাৰ বোলে আমাৰ 5টাহে শুদ্ধ হ'ল 5টা ভুল হ'ল তেতিয়া আকৌ আমি ইয়াৰ পৰা পে আউট ল'ব নোৱাৰিম মানে সেইকাৰণে এইটো এটা স্কেম মই এইটো কথাই নাপালোঁ মই নিজেও নলওঁ কাকো ৰেকমেণ্ডো নকৰোঁ বা তেনেকুৱা ধৰণৰ একো হেৰি নাই চবতকৈ বেষ্ট ফাণ্ডিং একাউণ্টটো হৈছে 2 ষ্টেপটো 2 ষ্টেপ ফাণ্ডিং একাউণ্টটো চবতকৈ বেষ্ট 2 ষ্টেপ চবতকৈ বেষ্ট এইটো কাৰণে আমি ৰুলখিনি চাই লওঁ ঠিক আছে চ' ইয়াৰ যিটো ফাৰ্ষ্ট ষ্টেপ যিটো প্ৰগ্ৰেম ইয়াৰ ডেইলি আমাৰ লছ লিমিট 4% ছাপ'জ আমি যেনিবা মই এনেই এক্সাম্পল দিছোঁ আজি যেনিবা আমি 10K একাউণ্ট এটা ল'লোঁ $10,000 একাউণ্ট এটা ল'লোঁ 1 ষ্টেপত ঠিক আছে চ' আমাৰ ইয়াত ডেইলি লছ লিমিটটো হ'ব $400 4% 10K আৰু অভাৰঅল লছ লিমিটটো হ'ব $600 আৰু আমাৰ ইভালুৱেশ্যনৰ একাউণ্টটো 1 ষ্টেপটো পাছ কৰিবলৈ হ'লে আমি 10% প্ৰফিট মানে $1,000 আমি প্ৰফিট বনাব লাগিব 10K একাউণ্টটো তেতিয়াহে আমাৰ এইটো একাউণ্ট পাছ হ'ব ঠিক আছে চ' নেক্সট যিটো একাউণ্ট আহিলে এইটো 2 ষ্টেপ একাউণ্ট 2 ষ্টেপ একাউণ্টত কি হয় এই আমি যেনিবা ছাপ'জ হেৰি এটা ল'লোঁ 10K একাউণ্ট এটা ল'লোঁ আমি আৰু 10K একাউণ্টটোৰ ডেইলি যিটো 2 ষ্টেপ প্ৰগ্ৰেম তাৰ ডেইলি লছ লিমিট হ'ব $500 আমি ডেইলি 500 ডেইলি লছ লিমিট 500 USD ঠিক আছে ডেইলি লছ লিমিট হৈ গ'ল আমাৰ $500 আৰু অভাৰঅল লছ লিমিট হৈ গ'ল আমাৰ $1,000 সেইটো হ'ব আমাৰ অভাৰঅল ঠিক আছে আৰু ইয়াত যিটো আমাৰ 2 ষ্টেপ কাৰণ আমি দুটা ষ্টেপ পাছ কৰিব লাগিব আমি ফাৰ্ষ্ট ফেজত আমি 8% মানে $800 বনাব লাগিব 800 আৰু ছেকেণ্ড ষ্টেজত আমি $400 বনাব লাগিব ঠিক আছে কিন্তু মই 2 ষ্টেপটো বেষ্ট বুলি মই এইটো কাৰণে কওঁ কাৰণ ইয়াত ডেইলি লছ লিমিটটো 5% যিটো $500 আমি একাউণ্টটো পাছ কৰিলোঁ মাষ্টাৰ একাউণ্ট আছে তেতিয়াও আমাৰ $500 লছ লিমিট থাকিব কিন্তু আমি যদি 1 ষ্টেপ লওঁ আমি অনলি 4%হে পাম অভাৰঅল 6%হে পাম
ঠিক আছে প্ৰফিট টাৰ্গেটটো 2% ইয়াত বেছি নো ডাউট কিন্তু ওভাৰঅল লছ লিমিট কাৰণ কেতিয়াবা হয়তো আমাৰ বেয়া দিন এটা আহিবও পাৰে মাৰ্কেটত তেতিয়া আমি কি কৰিম তেতিয়াৰ কাৰণে এই বস্তুটো মই বুজাই আছো মানে ঠিক আছে যিটোৱে আমাক 5% আৰু 10% হলে আমাক বহুত হেল্প হ'ব আমি বহুত জেগাত বাছি যাম আমাৰ ড্ৰডাউন লিমিট বহুতখিনি বাকি থাকি যাব মানে কিন্তু এইকেইটা সৰু সৰু লিমিট আৰু যিটো 3 ষ্টেপ প্ৰগ্ৰেম তাত ডেইলি লছ লিমিট 5% ওভাৰঅল 10% আৰু তিনটা ফেজ আমি পাছ কৰিব লাগিব য'ত আমি তিনটাতে 5% 5% and 5% means 15% বনাব লাগিব সো মোৰ কাৰণে যিমান গিটা প্ৰগ্ৰাম আছে সবতকে বেষ্ট বুলি যদি মই কওঁ এই 2 ষ্টেপ প্ৰগ্ৰামটো 2 ষ্টেপ প্ৰগ্ৰামটো সবতকে বেষ্ট হয় আৰু 1 ষ্টেপ প্ৰগ্ৰামটো এটো কাৰণে মই নকওঁ কাৰণ তেওঁলোকে এবোৰ প্ৰগ্ৰাম উলিয়াইছে কাৰণ ফান্ডিং একাউন্ট এটা বিজনেস মডেল হয় ঠিক আছে ফান্ডিং একাউন্টটো কেনেকৈ এটা বিজনেস মডেল মই কৈছো আজি 100টা মানুহে 100টা একাউন্ট কিনিলে তাৰ পৰা হাৰ্ডলি 5টা একাউন্টতে মাস্টাৰ একাউন্ট পালে বাকি 95টা বাকি 95টা যে একাউন্ট মানুহে কিনিছিলে হে 95টা একাউন্টৰ যিটো ইভালুয়েশন ফিজ বা একাউন্টটো কিনুতে যিটো পইচা দিছিলে হে পইচাটো কোম্পানীটোৰ প্ৰফিট হৈ যায় আৰু হে 5টা একাউন্ট যোন 5টা কিনিলে পাস কৰিলে হে পাস কৰা গিটাই যেতিয়া প্ৰফিট কৰিব হে প্ৰফিটৰ পৰাও 20% এই ফাৰ্মখনে পাব মানে ফান্ডিং ফাৰ্মখনে পাই যাব মানে ইয়াৰ 95টাৰ ইভালুয়েশন ফিজটো পালে যিগিটাই পাস কৰিলে হে পাস কৰা গিটাৰ কৰা প্ৰফিটৰ পৰাও 20% পাইছে ফান্ডিং ফাৰ্মখনে তো তেওঁলোকৰ হেকানে তেওঁলোকে এনেকুৱা নতুন নতুন ঢেৰ প্ৰগ্ৰাম বা ইভালুয়েশন ষ্টেপ উলিয়াই যাতে নজনা মানুহটোৱে আজি নজনা মানুহ এটাই ভাবিব দুটা ষ্টেপ দিম নি এটা ষ্টেপ পাস কৰিলে দেখোন পইচা পাই যাম কিন্তু হেতু কথা নহয় বা ইয়াত দেখিছে ইনস্ট্যান্ট ইউ ষ্টেপ ষ্টেপো দি থাকিব নালাগে ডাইৰেক্ট ইনস্ট্যান্ট কিন্তু এই ইনস্ট্যান্টটো মানুহে পে আউটলৈকে যাবগৈ নোৱাৰে মানে ঠিক আছে সো এনেকুৱা ধৰণৰ বস্তুখিনি আমি ইয়াত পাও মানে এনেকুৱা বস্তুখিনি আমি ফেস কৰিবলৈ পাও মানে ঠিক আছে কিন্তু স্ট্ৰেটেজি হক বা যিকোনো ধৰণৰ হেৰিয়ে নহয় এটা ট্ৰেডাৰৰ কাৰণে সবতকে টাফ বস্তুটো কি সবতকে টাফ বস্তুটো হৈছে যে নিজৰ যিটো সেটআপ হে সেটআপটো এক্সিকিউট কৰাটোৱে হৈছে এটা ট্ৰেডাৰৰ কাৰণে সবতকে টাফ বস্তু মানে নিজৰ সেটআপটো আৰু হে সেটআপটো কনফিডেন্সৰ লগত কনভিকশনৰ লগত প্লাস নিজৰ এটা ৰিস্ক টেকিং এবিলিটি ৰিস্ক টেকিং মই এটা এই ট্ৰেডটোত মোৰ ইমানখিনি কনফিডেন্স আছে ইমান বছৰ মই ট্ৰেডটো এইগিটা ট্ৰেড মই ধৰিছো মোৰ এই ট্ৰেডটো যোৱাৰ কনভিকশন আছে মোৰ ৰিস্ক টেকিং এবিলিটিটো মই ডেভেলপ কৰিব পাৰিছো তেতিয়াহে মই মোৰ নিজৰ এটা সেটআপ এক্সিকিউট কৰিবলৈ মই সক্ষম হ'ম বা এক্সিকিউট কৰিব পাৰিমগে মানে ঠিক আছে আৰু এই কনফিডেন্স কনভিকশন এন্ড ৰিস্ক টেকিং এবিলিটি এই তিনটা বস্তু আহে মানুহৰ এক্সপেৰিয়েন্সৰ পৰা যে মই এই বস্তুকিটা মোৰ কৰি থকা বা এই সেটআপটোত মই ট্ৰেড কৰা বা এই বস্তুখিনি লৈ পেলাই মই ট্ৰেড কৰা মোৰ কিমান এক্সপেৰিয়েন্স হ'ল বা মই কিমান দিন ট্ৰেড কৰিছো এইখিনি বস্তু লৈ আৰু এই এক্সপেৰিয়েন্স যিটো আছে এক্সপেৰিয়েন্সটো ক'ৰ পৰা আহিব যেতিয়া আমি শিকা বস্তুখিনি বা আমি কৰি থকা বস্তুখিনি আমি প্ৰিভিয়াস মাৰ্কেটত বেক টেষ্টিং কৰিম আৰু যেতিয়া বেক টেষ্টিং কৰিম বেক টেষ্টিং কৰাৰ পিছত আমি এটো বস্তু লাইভ টেষ্টিং কৰিম লাইভ টেষ্টিংৰ লগতে আমি যেতিয়া এই বস্তুখিনি প্ৰেক্টিস কৰিম বা ইমপ্লিমেন্ট কৰিম তেতিয়াহে আমি আমাৰ এই যিটো সেটআপ হে সেটআপটো কনফিডেন্স কনভিকশনৰ লগতে ৰিস্ক টেকিং এবিলিটিত আমি আমাৰ ট্ৰেডটো এক্সিকিউট কৰিব পাৰিম মানে ঠিক আছে নহলে কাবাৰ ভয় লাগিব ফোমো আহিব গ্ৰীড আহিব মই যেনেকৈ অকমান দেৰি আগতে কৈছিলো যিখিনি হিউম্যান এৰৰ্স হে হিউম্যান এৰৰ্স খিনি কেতিয়া নাহিব যেতিয়া আমাৰ এক্সপেৰিয়েন্স হ'ব এক্সপেৰিয়েন্স কেতিয়া হ'ব আমি যেতিয়া লাইভ টেষ্টিং কৰিম বেক টেষ্টিং কৰিম প্ৰেক্টিস কৰিম বস্তুখিনি ডে টু ডে সদায় ইমপ্লিমেন্ট কৰিম বা কোড
কোনটো ট্ৰেড কিয় লৈছো কেলে লৈছো সব বস্তুখিনি যেতিয়া আমি লিখি জাৰ্নেল কৰিম তেতিয়াহে আমি আমাৰ ফুল পটেনশিয়েলটো আমাৰ ওলাই আহিব আৰু তেতিয়াহে আমি আমাৰ প্ৰফিটেবিলিটিৰ পাথটোত আগবাঢ়ি যাব পাৰিম ঠিক আছে কাৰণ বহুত মানুহে ইনেই ওপৰতে আহি পেলাই মই ট্ৰেডিং কৰিব পাৰো মইতো ট্ৰেডিং জানোৱেই আমুক তামুক ঢেৰ মানুহ আপোনালোকে লগ পাব যে মোৰ বহুত সময় হ'ল বা এনেকুৱাও মই মানুহ লগ পাইছো 5 বছৰ 6 বছৰ মোৰ ফাৰ্ষ্ট বেষ্টতে আছিলে তেনেকুৱা মানুহ যাৰ এক্সপিৰিয়েঞ্চ মাৰ্কেটখনক লৈ মোতকে বেছি 5 বছৰ হৈ গ'ল তেওঁলোকৰ মাৰ্কেটখনত কিন্তু মাৰ্কেটত এতিয়ালৈকে তেওঁলোক প্ৰফিটেবল হ'ব পৰা নাই কিয় কাৰণ ৰাইট গাইডেন্সটো তেওঁলোকে কোনদিন নাপালেই এই ক'বাত কোনোবাই কোৰ্স এটা বিকিছে তাত লৈছেগে কোনোবাই কোৰ্স এটা বিকিছে তাত লৈছেগে কোনোবাই কোৰ্স এটা বিকিছে তাত লৈছেগে ঠিক আছে কোনোবাই গাড়ী দেখুৱাই দিলে কোনোবাই কিবা দেখুৱাই দিলে কোনোবাই PNL দেখুৱাই দিছে সেইবোৰ একো কাম নাই যে কোনোবা এজন ব্যক্তি বা কোনোবা এজন মেন্টৰৰ ওচৰত আপোনালোকে যেতিয়া শিকেগে শিকা বস্তুখিনি মাৰ্কেটত ৱৰ্ক কৰা দেখিছেনে নাই বা ধৰিব পাৰিছেনে নাই আপোনালোকে সেই বস্তুটো চাব লাগিব সেই বস্তুটো কেতিয়া আহিব যেতিয়া বস্তুখিনি আপোনালোকে প্ৰেক্টিচ কৰিব নিজে যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব বস্তুখিনিৰ লগত প্ৰেক্টিচ কৰোঁতে 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 যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব তেতিয়াহে এই বস্তুখিনি প্ৰপাৰকে আপোনালোকে বুজি পাব ঠিক আছে সো আজি আৰু এটা কথা মই ক'বলৈ আছিলে যে মই কওঁ ফান্ডেড একাউণ্টছ খিনি ৰিয়েল একাউণ্টতকে বহুত বেছি বেটাৰ হয় আৰু এজ এ বিগিনাৰ বা এজ এ ইণ্টাৰমিডিয়েট ফান্ডেড একাউণ্টছ বেষ্ট হয় বেষ্ট কাৰণ এইটো কাৰণে কৈছো কাৰণ আজি মোৰ ওচৰত সাপোজ মই এক্সাম্পল দিছো ঠিক আছে মোৰ ওচৰত যেনিবা 1 লাখ টকা এটা আছে আজি মোৰ ওচৰত 1 লাখ টকা এটা আছে 1 লাখ টকাটো মই ব্ৰোকাৰ একাউণ্টতো ভৰাই দিব পাৰো ডাইৰেক্ট 1 লাখ টকা ওলাই যাব বা মই 1 লাখ টকাটো ব্ৰোকাৰ একাউণ্টত নভৰাই ফান্ডেড একাউণ্ট কিনিলো ফান্ডেড একাউণ্ট কিনিলো মই সাপোজ $50,000 $50,000 মই মোৰ ওচৰত 1 লাখ টকা আছিলে 20,000 কে মই 5টা $50,000 মই 5টা একাউণ্ট কিনি ললো ঠিক আছে এফালে মোৰ ওচৰত আছে ৰিয়েল একাউণ্টত 1 লাখ টকা আৰু মোৰ ওচৰত ইফালে থকা 1 লাখ টকা মই ফান্ডেড একাউণ্ট কিনিলো মই ইনে জাস্ট এক্সাম্পল এটা দিছো ঠিক আছে সো তাৰ পিছত কি হ'ব ইয়াত যদি মই সাপোজ মোৰ ইয়াত ডেইলি লস 5% ঠিক আছে 50K ডেইলি লস 5% means কিমান $2,500 $2,500 ঠিক আছে আৰু মোৰ ওচৰত এফালে যদি একাউণ্টটোত চাওঁ গোটা গোটা মোৰ 1 লাখ টকা সোমাই আছে আজি মই এই একাউণ্টটোত যেনিবা 2% এটা লস কৰি দিলো 2% এটা মই 50K একাউণ্টটোত লস কৰি দিলো মোৰ কিমান লস হ'ল $1,000 অলমোস্ট মই 1 লাখ টকা বুলিয়ে ধৰিছো কিন্তু হে একেটা বস্তুকে মোৰ ইয়াত যদি লস হ'লতেন মোৰ একাউণ্টে খালি হৈ গুচি গ'লতেন একাউণ্ট লো মোৰ একাউণ্টে খালি হৈ গুচি গ'লতেন কিন্তু এই যে 20,000 কে যে 20,000 কে যে মই 5টা 50K একাউণ্ট কিনিলো হে 5টা যেনিবা মই সাপোজ 3টা একাউণ্ট মোৰ গুচি গ'ল মই 2টা একাউণ্ট পাছ কৰি গ'লো আৰু 2টা একাউণ্টৰ পৰাই মই 2% দুটা পে আউট লৈ ললো মই একদম কম কৈছো সৰু কৈছো একদম সৰু 2% দুটা মই $50,000 দুটা একাউণ্টৰ পৰা 2% মই লৈ ললো মোৰ কিমান আহি গ'ল 1 লাখ টকা কিমান আহি গ'ল 1 লাখ টকা ঠিক আছে সৰি 2% হলে 2 লাখ টকা মই ইয়াত যেটো 1 লাখ টকা লগাইছিলো মোৰ ক্যাপিটাল ডাবল হৈ গ'ল ইয়াত যেটো মই 1 লাখ টকা লগাইছিলো মোৰ ক্যাপিটাল ডাবল আৰু এবাৰ যেতিয়া হে মাস্টাৰ একাউণ্ট কিটা পাই গ'ল মই দুবাৰ উলিয়াই দিলো 2% কে দুবাৰ উলিয়াই দিলো কিমান হৈ গ'ল $4,000 লগাইছিলো কিমান 1 লাখ ইয়াত 3টা একাউণ্ট গুচি গ'ল 3টা একাউণ্টৰ 5% 2,500 কে হ'ব $7,500
মই $7,500 মানে অলমষ্ট 7.5 লাখ টকা মান ইণ্ডিয়ান কাৰেঞ্চিত হ'ব। এইকেইটা লছ কৰাৰ পাছত 7.5 লাখ টকা লছ কৰাৰ পাছতো মই 4 লাখ টকা প্ৰফিটত আছো। মোৰ কেপিটেল আছিলে 1 লাখ, কিন্তু মই যদি সেইটো নিজৰ ব্ৰকাৰ একাউণ্টত ভৰালোহেঁতেন মোৰ এইটো কেতিয়াবাই জিৰ' হৈ গুচি গ'ল। চ' সেইটো এটা বেনিফিট, সেইটো এটা এডভান্টেজ ফাণ্ডেড একাউণ্টৰ। আজি মই এই বছৰটোত মই যিমানখিনি ফাণ্ডেড মোৰ কেইখনমান মানে ভাল মই চাই থকা পুৰা ৰিচাৰ্চ কৰি মেলি চব আগ পাছ চাই লোৱা 5খন প্ৰপ ফাৰ্ম আছে, আৰু 5খন প্ৰপ ফাৰ্মৰ পৰাই মই 5টা 100K একাউণ্ট কিনিম, আৰু বাই দি এণ্ড অফ দিছ ইয়েৰ মোৰ গোটেইকেইটা একাউণ্ট মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম মানে, ঠিক আছে। আৰু ছাপ'জ মোৰ যেনিবা 100K একাউণ্ট দুটাই ক্লিয়াৰ হৈ গ'ল, দুটা একাউণ্ট ক্লিয়াৰ হৈ গ'ল মোৰ যেনিবা 100K মোৰ দুটা একাউণ্ট ক্লিয়াৰ হৈ গ'ল, আৰু তাৰপৰা যদি মই 5%কে অভাৰঅল দুটাও পে আউট লৈ লওঁ মোৰ কিমান হ'ব 10%, আৰু 100K 10% মিনছ $10,000, 10 লাখ টকা। চ' এনেকুৱা এটা প্লেনিং মই কৰি আছো। চ' বস্তুখিনি এনেকুৱা আছিলে, আৰু ইয়াৰ লগতে মই মানুহক ময়ো পাৰিলোহেঁতেন যে আহক চাওক মই ইমান পইচা ঘটি আছো, মোৰ এইটো ফাণ্ডেড একাউণ্ট, ইমানখিনি PNL আমুক তামুক 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 মানুহক দেখুৱাই লোভ লগাই পেলাই মই লৈ আহিব পাৰোঁ, কিন্তু মোৰ তেনেকুৱা কৰাৰ একো ইচ্ছা নাই, ঠিক আছে। কাৰণ কোৰ্চ বিকি মই মোৰ ঘৰখন চলাই থকা নাই, বা কোৰ্চৰ লগত বা কোৰ্চ ৰিলেটেড মোৰ একো হেৰি নাই। মই লাষ্ট যেতিয়া ছেকেণ্ড বেচটো কমপ্লিট হ'ল তাৰপিছত মই বহুত দিন ক্লাছ কৰাই নাই, ক্লাছ ৰখাই দিছোঁ, ঠিক আছে। মোৰ মেইন গ'লটো হ'ল যে মই কেনেকৈ নিজক ডেভেলপ কৰিব পাৰোঁ, ঠিক আছে, উইথ টাইম। কাৰণ মই আজি যোনডোখৰ পাইছোহি মোৰ এইডোখৰ পাবলৈ সময় লাগিছে। মই নকওঁ যে আহক মোৰ ওচৰত শিককহি, 3 মাহ মোৰ ওচৰত শিকিয়ে আপোনালোকে 4 নম্বৰ মাহত মোৰ ওচৰত পাই যাবহি, সেইটো কেতিয়াও নকয়, সেইটো মিছা কথা মানে, সেইটো কোনেও নোৱাৰে মানে। মই যেনেকৈ মই বহুত মেণ্টৰ ওচৰলৈ গ'লোঁ, মই মোৰ বিগিনিং ষ্টেজত এজনতকৈ এজন ঢেৰ মেণ্টৰ সলালোঁ, অসমৰ পৰা আৰম্ভ কৰি বাহিৰলৈকে, কিন্তু মই ক'তো সেইখিনি বস্তু মানে সদায় মই এটা বস্তুৱে বিচাৰি আছিলোঁ যে মোক এনেকুৱা এটা ছেটআপ লাগে যোনটো 100% একুৰেচি। কিন্তু এটা সময়ৰ যেতিয়া এক্সপিৰিয়েঞ্চ হ'ল তেতিয়া মই গম পালোঁ যে মাৰ্কেটত এনেকুৱা একো বস্তু নাই যিটো 100% একুৰেচি মাৰ্কেটত একোৱেই নাই। মাৰ্কেটত হায়েষ্ট মই যাব পাৰোঁ 70%লৈকে, আৰু 70 আৰু 100ৰ মাজত যিটো 30%ৰ গেপ, সেই গেপটো ফিল আপ হ'ব যেতিয়া মোৰ এক্সপিৰিয়েঞ্চ হ'ব। মানে আপোনালোকৰ কথা কৈছোঁ, যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব, যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব, সেই এক্সপিৰিয়েঞ্চটো যেতিয়া হ'ব তেতিয়াহে আপোনালোকে এই 100 আৰু 70ৰ মাজৰ যিটো 30% গেপ, সেই গেপটো ফিল আপ হ'ব, মানে যিটোক আমি বিল্ডিং চাইকলজি বুলি কওঁ। যে মাৰ্কেটত যেতিয়া এক্সপিৰিয়েঞ্চ হয় এজন ট্ৰেডাৰৰ, তেতিয়া গৈ 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 লাষ্টত ট্ৰেডাৰজনে এটা ষ্টেজ পায়গৈ য'ত ট্ৰেডাৰজনে নিজৰ চাইকলজিখিনি সামৰিব পাৰে, বা নিজৰ লোভ, ভয়, ফমো, ইম্পালচিভনেছ, এই গোটেই বস্তুখিনি এক্সপিৰিয়েঞ্চ কৰি পাৰ হৈ গ'ল। মানে তেওঁ গম পায় যে ক'ত এতিয়া মই ফমো হ'ব নালাগে, ক'ত এতিয়া মই ফিয়েৰ মোৰ আহিবলৈ দিব নালাগে, বা ক'ত মই গ্ৰীডটো মোক ৰখাব পাৰিব লাগে। সেই গোটেই বস্তুখিনি কৰোঁতে 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 মানুহৰ যেতিয়া এক্সপিৰিয়েঞ্চ হয়, আৰু তাৰ পিছতে খুব কম সময়ৰ ভিতৰতে মানুহ প্ৰফিটেবিলিটিৰ পাথত গুচি যায়, ঠিক আছে। আৰু মানুহে তাকে দূৰৰ পৰা দেখা মানুহবোৰে কয় যে ই লাকতে পাই গ'ল, দূৰৰ পৰা দেখা মানুহবোৰে কয় লাকতে পাই গ'ল। কিন্তু সেই লাকতে পাই গ'ল বুলি কোৱা মানুহজনৰ এইটো বস্তু নাচায় যে তেওঁ লাষ্ট 2-3 বছৰ ধৰি তেওঁ এই বস্তুটোৰ কাৰণে কিমান কষ্ট কৰিছে, কিমান দিনে ৰাতিয়ে নন ষ্টপ এই বস্তুটোক লৈ লাগি আছে। সেই বস্তুটোৰ প্ৰতি 2-3 বছৰ দিন ধৰি দি থকা যিটো ডেডিকেশ্যন, সেইবোৰ বস্তু নেদেখে মানুহে। জাষ্ট এনেই এটা ওপৰতে কৈ দিয়ে যে এই লাকতে পাই গ'ল,
ইয়াত 90% মানুহে লছ কৰি আছে, ই পাৰিব নেকি? কিন্তু তেনেকুৱা কথা নহয়, কাৰণ প্ৰতিজন মানুহৰে এটা বেলেগ বেলেগ ব্ৰেইনৰ ছিষ্টেম আছে, প্ৰতিজন মানুহৰে এটা নিজৰ নিজৰ বিবেক বিবেচনাৰ এটা বস্তু আছে, নিজৰ পাই অহা এক্সপিৰিয়েঞ্চ হওক বা নিজৰ নলেজ বা নিজৰ উইজডম যিখিনি মানুহৰ আছে, তেওঁলোকে নিজৰ যেতিয়া জাৰ্ণিটো আৰম্ভ কৰে, সেই আৰম্ভ কৰাৰ সময়ত বহুতকেইটা সময় এনেকুৱা আহে য'ত মানুহটোক গিভ আপ কৰি দিবলৈ মন যায়, কিন্তু গিভ আপ নকৰি ৰৈ থাকিব পৰাটোৱে, যে মাইকেল জে হাডলষ্টেনেও লাষ্টত এটা কথাই কৈছে যে মাৰ্কেটখন অকল সেইখিনি মানুহৰ কাৰণে, মাৰ্কেটখন অকল পাৰ্টিকুলাৰ সেইটো মানুহৰ কাৰণেই যোনটো মানুহক ICT-য়ে কয় বা যাৰ কথা ICT-য়ে কয় যে লাষ্ট মেন ষ্টেণ্ডিং, লাষ্ট মেন ষ্টেণ্ডিং, যে লাষ্টলৈকে যোন ৰৈ থাকিব সিয়ে জিকিব, কিবা কৰিব পাৰিছে, কিবা ইম্প্ৰুভ হৈছে নহৈছে, কিবা নতুন বস্তু শিকিব পাৰিছে নোৱাৰিছে, কৰিবলৈ মন গৈছে নগৈছে, এৰি দিবলৈ মন গৈছে নগৈছে, গিভ আপ কৰি দিব মন গৈছে, কিবা মন গৈছে, সেইবোৰ ইনস্পাইট অফ অল, মানে এইবোৰৰ চব বাদ দি হলেও লাষ্টলৈকে যোন থিয় হৈ ৰৈ থাকিব পাৰিব সিয়ে মাৰ্কেটত জিকি যাব, সিয়ে মাৰ্কেটত জিকি যাব মানে, ঠিক আছে। চ' ইয়াৰ লগতে মই দুটামান আৰু বস্তু ক'ব বিচাৰিছো যে ICT কনচেপ্টত এনেকুৱা বহুতখিনি বস্তু থাকে, সবতকে মেইন বস্তুটো হৈছে কেণ্ডেল চাইন্স, কেণ্ডেল চাইন্স, তাৰপিছত হৈছে লিকুইডিটি, লিকুইডিটি, তাৰপিছত হৈছে DRT, তাৰপিছত হৈছে CRD, ঠিক আছে। চ' ফাৰ্ষ্টটো হ'ল কেণ্ডেল চাইন্স, তাৰপিছত আহিলে লিকুইডিটি, তাৰপিছত আহিলে DRT মিন্স ডিলিং ৰেঞ্জ থিয়ৰী, তাৰপিছত আহিলে CRT, CRT মিন্স কেণ্ডেল ৰেঞ্জ থিয়ৰী, ঠিক আছে। চ' এইখিনিয়ে আছিলে বস্তু ICT কনচেপ্টৰ মেইন, ICT কনচেপ্টৰ যিখন চদ বা যিটো ঘৰ, সেই ঘৰটোৰ 4টা খুঁটা, কেণ্ডেল চাইন্স, লিকুইডিটি, ডিলিং ৰেঞ্জ আৰু কেণ্ডেল ৰেঞ্জ থিয়ৰী, এইকেইটা বস্তুৱে হৈছে মেইন স্তম্ভটো, মানে ICT কনচেপ্টৰ মেইন স্তম্ভটো, ঠিক আছে। আৰু এই কনচেপ্টখিনি যেতিয়া মাষ্টাৰ কৰি ল'ব পাৰিব, তেতিয়া মানুহে মাৰ্কেটখনত চলি থকা মেনুপুলেশ্যনটো কোনটো, একুমুলেশ্যনটো কোনটো আৰু ডিষ্ট্ৰিবিউশ্যনটো কোনটো, তেতিয়াহে মানুহে ক্লিয়াৰকে ধৰিব পাৰিব বা বস্তুখিনি বুজি পাব মানে, ঠিক আছে। চ' এইখিনিয়ে আছিলে বস্তু যিখিনি লৈ মই আপোনালোকক অকমান অৱগত কৰিবলৈ মই ট্ৰাই কৰিলো, আশা কৰিছো বস্তুখিনি চবেই ভালকে বুজিও পাইছে বা যি নহওক আৰু। চ' এইখিনিয়ে আছিলে মেইন বস্তু, যে মাৰ্কেটখনত মেইন বস্তুটো, মাৰ্কেটখনক কোনো মানুহে চলাই থকা নাই, বা প্ৰাইচ যিটো ওপৰতল হৈ আছে মাৰ্কেটত, সেই প্ৰাইচটোকো মানুহে চলাই থকা নাই, কিন্তু সেই বস্তুটোক এনেকুৱা এটা বস্তুৱে চলাই আছে যিটো বস্তু মানুহেই বনাইছে, আৰু যাক কয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, AI। আৰু AI এই এলগৰিদমটো যোনটো মানুহে কোড কৰিছে, সেই মানুহটোৰ বা এই মাৰ্কেটৰ এলগৰিদমটো কোড কৰিবলৈ হলে এটা ডাঙৰ টিম লাগিব মানে মানুহক, সেই টিমটোৰে এজন মেম্বাৰ হৈছে মাইকেল জে হাডলষ্টেন, সেই টিমটোৰে এজন মেম্বাৰ হৈছে মাইকেল জে হাডলষ্টেন, নামটো উঠাই দিছো। মাইকেল জে হাডলষ্টেনে এনেকুৱা কেইটামান তাগৰা কনচেপ্ট বনাই থৈ গ'ল, গুচি যোৱা নাই মানে, জীয়াই আছে বৰ্তমান সময়তো, এনেকুৱা কেইটামান তাগৰা কনচেপ্ট বনাই থৈ গ'ল, যোনে সেই কনচেপ্টখিনি কমপ্লিটলি বুজিব পাৰিছে তেওঁলোকে মাৰ্কেটত পইচা ঘটিব পাৰিছে, ঠিক আছে। আৰু সেই কনচেপ্টখিনি মই
মোৰ যিজন মেণ্টৰ আছিলে তেওঁৰ ওচৰত মই গুৱাহাটীয়া বুলি কয় তেওঁৰ ওচৰত মই অফলাইন গৈ শিকিছোঁ মই আজিলৈকে মই যদি ক'বলৈ যাওঁ মোৰ লাইফত বা ট্ৰেডিং জাৰ্নিত টোটেল মোৰ 8জন মেণ্টৰ আছে 8জন মেণ্টৰ আছে টোটেল আৰু সেই 8জন মেণ্টৰৰ ভিতৰতে মই হায়েষ্ট যিজন মানুহে মোক চবতকে যাৰ কনচেপ্টখিনিয়ে বা মানে যাৰ টিচিং ষ্টাইলটোৱে মোক প্ৰফিটেবল বনাই দিলে বা এখন মাৰ্কেটত এটা ধুনীয়া ভিউ ডেভেলপ কৰিবলৈ সহায় কৰিলে সেই মানুহটো হৈছে আলী খান আলী খান আৰু এই আলী খান যিজন মানুহ তেওঁ হৈছে মাইকেল জে হাডলষ্টনৰ যিটো প্ৰাইভেট মেণ্টৰশ্বিপ মাইকেল জে হাডলষ্টনৰ প্ৰাইভেট মেণ্টৰশ্বিপ আজিলৈকে এটা ছিংগল মেণ্টৰশ্বিপে মাইকেলে কৰিছে আৰু সেই তাৰে এজন ষ্টুডেণ্ট হ'ল আলী খান ICT ঠিক আছে আৰু তেওঁৰ ষ্টুডেণ্ট সেই মেণ্টৰশ্বিপৰ গ্ৰুপত ঢেৰ ষ্টুডেণ্ট আলী খান আছে আপোনাৰ আৰ্য আছে তাৰপা হান্না আছে তাৰপা এইটো পালাদিন ভুটীয়া বুলি এটা ভূটানৰ ল'ৰা আছে যিটোৱে ICT মাইকেলৰ ওচৰত শিকিছিলে আৰু ICT মাইকেলে কয় যে দুটা ষ্টুডেণ্ট এটা হৈছে পালাদিন আৰু এটা হৈছে আলী খান এই দুটা হৈছে মাইকেলৰ ওৱান অফ দ্য বেষ্ট ষ্টুডেণ্ট অফ ICT ঠিক আছে চ' এইখিনিয়ে বস্তু আছিলে মই আপোনালোকক জনাবলৈ আশা কৰিছোঁ বস্তুখিনি আপোনালোকে বহুত ভালকৈ বুজি পালে আৰু যিহেতু এই ৱেবিনাৰখন ষ্টাৰ্ট কৰা এটাই ৰিজন যে মই মোৰ লাষ্ট যিটো ইয়াৰ পৰা বেটছ হ'ব সেই এটা লাষ্ট বেটছ মই কৰিবলৈ আহিছোঁ আৰু ইয়াৰ পিছতে মই কোনো ধৰণৰ মেণ্টৰশ্বিপ ইয়াৰ পিছত মোৰ নাথাকিব আৰু এইটোৱে মোৰ লাষ্ট মেণ্টৰশ্বিপ আৰু ইয়াৰ পিছৰ পৰা মই যিহেতু আপোনালোকক ক'লোৱে মই 5খন প্ৰপ ফাৰ্মৰ ডাঙৰ 5টা একাউণ্ট কিনিম আৰু সেই একাউণ্টকেইটা মই যেতিয়া ক্লিয়াৰ কৰিবলৈ যাম সেইটো সময়ত মই কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন বিচৰা নাই বা হেৰি কৰা নাই সেইকাৰণে এইটো মোৰ লাষ্ট বেষ্ট থাকিব ইয়াৰ পিছত মই একেবাৰে আপোনালোকক 2026তহে লগ পাম ঠিক আছে চ' আজিলৈ ৱেবিনাৰ ইমানখিনিয়ে বস্তু আছিলে আশা কৰিছোঁ চবেই ভালকৈ বুজি পাইছে এবাৰ আৰু কাৰোবাৰ যদি অকণমান সময়ৰ কাৰণে হেৰি হৈ গ'ল বা থাকি গ'ল আপোনালোকে টেনশ্যন নল'ব মই মোৰ ৱেবিনাৰখন মোৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোত মই আপলোড কৰি দিম তাত আপোনালোকে বিচাৰিলে আকৌ এবাৰ চাব পাৰিব ঠিক আছে চ' আজিলৈ ইমানে আছিলে প্ৰপ ফাৰ্ম বাই কৰা ভিডিঅ'টো ন অ'কে প্ৰপ ফাৰ্ম বেলেগ এনেকুৱা একো হেৰি নাই বাৰু তথাপি মই দেখাই দিছোঁ অ'কে ইয়াত ছাপোজ আমি ফাণ্ডিং টিপছতে দেখাইছোঁ যেনিবা ঠিক আছে ইয়াত ক্লিক কৰিলোঁ Okay. Sorry. Excellent. Okay. চ' বেলেগ কৰিব নালাগে ইয়ালৈ আহিলে হ'ল ইয়াত এইটো ইণ্ডিয়া চিলেক্ট হৈ আছে
ইয়াৰ পিছত যেনেকে এইটো ইনষ্টেণ্ট থাকে 1 ষ্টেপ থাকে 2 ষ্টেপ ইয়াৰ ফাণ্ডিং পিপছে তেওঁলোকৰ 3 ষ্টেপ প্ৰগ্ৰেমটো আঁতৰাই দিলে ইয়াৰ পৰা 1 ষ্টেপ 2 ষ্টেপ আছে আৰু ইয়াতো ফাণ্ডিং পিপছ এণ্ড ফাণ্ডিং পিপছ এক্স বুলি এটা আছে এইটো জাষ্ট এই ইনষ্টেণ্টৰ লগৰ হয় এইটো একো কাম নাই 2 ষ্টেপ এণ্ড ফাণ্ডিং পিপছ ইয়াত তলত যিটো প্লেটফৰ্ম আছে ইউটিউবত মানে মই যেতিয়া মোৰ এতিয়া নেক্সট যিটো বেচ মই ষ্টাৰ্ট কৰিম এই বেচটো যেতিয়া মোৰ কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত মই কোনো ধৰণৰ মেণ্টৰশ্বিপ আৰু হেৰি নকৰোঁ কিন্তু মই এই বেচটো যেতিয়াই কমপ্লিট হৈ যাব তাৰপিছৰ পৰা মই ডেইলি লাইভ ষ্ট্ৰীমত আহিম গধূলি সময়ত যিটো নিউয়ৰ্ক ছেশ্যন বুলি কয় নিউয়ৰ্ক ছেশ্যনত মই লাইভ আহিম ইউটিউবত য'ত আপোনালোকে মোক চাব পাৰিব য'ত মই আপোনালোকক এডুকেশ্যনেল পাৰ্পাছত বস্তুখিনি মই দেখাম তাত খালি কোনো ধৰণৰ বাই এণ্ড চেলৰ একো ছিগনেল দিয়া নহয় কাকো জাষ্ট মই এডুকেশ্যনেল পাৰ্পাছত দেখাম যাতে আপোনালোকে নিজৰ এটা ভিউ মাৰ্কেটত ডেভেলপ কৰিব পাৰে ঠিক আছে যাতে বস্তুখিনি আপোনালোকে নিজে প্ৰফিট কৰিব পাৰে আজি বহুতখিনি মানুহ এনেকুৱাও হয়তো ইয়াতো থাকিব পাৰে আশা কৰি আছে যে মই ফাণ্ডিং একাউণ্ট এটা ক্লিয়াৰ কৰাই দিম আৰু মই ক্লিয়াৰ কৰাই দিম ন' ডাউট মই ফাণ্ডিং একাউণ্ট এটা চবকে যেনিবা পাছ কৰাই দিলোঁ ঠিক আছে পাছ কৰাই দিলোঁ কিন্তু মই কি সদায় দায়িত্ব লৈ থাকিম নি যে আপোনালোকৰ পে আউট আহিছে নে নাই আপোনালোকৰ লছ হৈছে নি মই আপোনালোকৰ পে আউট আপোনালোকক মই উলিওৱাই আপোনালোকক ইমানখিনি মই কৰি দিব নোৱাৰোঁ মানে ঠিক আছে ইমানখিনি মই কৰি দিব নোৱাৰোঁ আৰু নকৰোঁ মই ইমানখিনি কাৰণ যাৰ এজন প্ৰপাৰ ভাল ট্ৰেডাৰ হ'বলৈ মন আছে তেওঁলোকে নিজেই নিজৰ মাথাটো বুজিব নিজেই ভুল হ'লেও নিজৰ লছ হ'লেও নিজৰ আজি আপোনালোকে ফাণ্ডাৰ একাউণ্ট এটা মই যেতিয়া ক্লিয়াৰ কৰি দিম সেই একাউণ্টটো আপোনালোকে ক্লিয়াৰ নাই কৰা মানে সেই একাউণ্টটো মইহে ক্লিয়াৰ কৰিছোঁ ঠিক আছে নিজৰ দমত নিজৰ এটা হেৰি কৰিবলৈ চাব আলি খানে ইউটিউবত ভিডিঅ' দি থোৱা আছে বাৰু তাত চাব পাৰা তোমালোকে একো নাই তাত হেৰি খালি প্ৰপাৰ নলেজত তেওঁলোকে ভিডিঅ'খিনি দিয়া নাই মানে তেওঁ অকণমান হেৰি লাহেকৈ দিবহে হ'বলা মে বি মাৰ্চ এপ্ৰিল মানৰ পৰা তেওঁ ইউটিউবত অকণমান এক্টিভ থাকিম বুলি কৈছে তেতিয়ালৈকে নাজানো আৰু মই খালি তেওঁৰ যেতিয়া বুট কেম্পত আছিলোঁ ফাৰ্ষ্ট যিটো বুট কেম্প আছিলে সেই বুট কেম্পটোত মই আছিলোঁ তাতে মই বহুতখিনি বস্তু শিকিলোঁ মানে আৰু যিখিনি বস্তুৱে মোৰ চকু খুলি দিলে মানে মাৰ্কেটখনক চোৱাৰ ভিউটোৱে সলাই দিলে মানে ঠিক আছে চ' এনেকুৱা জেগাত সেইকাৰণে আমাৰ এণ্ট্ৰিবোৰ এনেকুৱা এটা পইণ্টত পৰে য'ত মেক্সিমাম মানুহে ছাপ'জ আমি যেনিবা বাইঙত এণ্ট্ৰি এটা বনাইছোঁ আমাৰ মেক্সিমাম মানুহে চেল কৰি থকা পজিশ্যন এটাতহে আমি বাইঙত এণ্ট্ৰি বনাওঁ য'ত লিকুইডিটি ক্ৰিয়েট হয় বা আমি সেই কনচেপ্ট এটা ভাষ্ট ডাঙৰ কনচেপ্ট আছে যিটো যোনখিনিয়ে মোৰ প্ৰিভিয়াছ বেচ তাৰ আগৰ বেষ্টৰ মানুহখিনিয়ে তেওঁলোকেতো শিকিলেই বাৰু বাকী সেই কনচেপ্টখিনি যেতিয়া ইউজ কৰে তেতিয়া মানে মাৰ্কেটৰ একচুৱেল ভিউটো ওলাই পৰে মানে যে মেনুপুলেশ্যন লেগ কোনটো ডিষ্ট্ৰিবিউশ্যনটো কোনটো মানে যে ডিষ্ট্ৰিবিউশ্যন চেলিঙত আহিব নে ডিষ্ট্ৰিবিউশ্যন বাইঙত আহিব সেই বস্তুখিনি গম পায় মানে আৰু ডেইলি অপেনিং ডেইলি ল' লিকুইডিটি উইকলি মান্থলি কোনে ভাবে কোনোবাই আপোনালোকৰ মান্থলি টাইম ফ্ৰেম চাই জানো নাচায় ন সেই তেনেকুৱাই কথা বাৰু যি কি নহওক এই বস্তুটো আছিলে ইয়াত প্লেটফৰ্ম তিনিটা আছে 1 2 3 আৰু ইয়াত একাউণ্ট চাইজ আছে 5K 10K 25K 50K 100K চ' আমি চাপ'জ যেনিবা ইয়াত 10K একাউণ্ট এটা কিনিব বিচাৰিছোঁ চি ট্ৰেডাৰ চুজ কৰিছোঁ আই এম নট এ US ৰেচিডেণ্ট অৰ চিটিজেন এইটো আমাৰ দাম $66 10K ইভালুৱেশ্যনটোৰ কাৰণে আমি $66 দিব লাগিব ঠিক আছে অ'কে এইটো আহিলে ইয়াত মোৰ হেৰিখিনি আহিলে ইয়াত প্ৰচিডটো পে' কৰি দিলোঁ মই ইয়াত এখন ৰুলছ আহিব মানে এই যিমানখিনি ৰুলছ আছে সেই ৰুলছখিনি আহিব সেইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব বৰ বেলেগ ভাষ্ট ৰুল একো তেনেকুৱা হেৰি নাই কিন্তু তথাপিও এবাৰ ৰুলখিনি কোনোবাই যদি একাউণ্ট কিনিব বিচাৰিছে ৰুলখিনি এবাৰ চাই ল'ব তাৰ পৰা এনেকৈ যেতিয়া আহিলোঁ ইয়াত কনফাৰ্ম কৰিব আহে এইটো কনফাৰ্ম কৰি দিলোঁ এটা কুপন কোড আছে যিটো PF25 বুলি কয় আপোনালোকে ইউজ কৰিব পাৰে বিচাৰিলে ইয়াত তেতিয়া আপোনালোকে মই দেখাই দিছোঁ sorry FP maybe চাগে
অ'কে অ'কে ইনভেলিড হৈ গ'ল, সেইটো কুপন ক'ড নাই, ঠিক আছে। অ'কে ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাৰ এইটো ওলাই, ইয়াত আমি ক্ৰিপ্টও কৰিব পাৰোঁ, ভিছা ডেবিট কাৰ্ড এইকেইটাতো আমাৰ ইয়াত নচলে বাৰু। ভিছা ডেবিট কাৰ্ড গুগল পে'ও আছে, ইয়াত ক্লিক কৰিলোঁ। ইয়াত মোৰ কাৰ্ডখন আছে, চিলেক্ট কৰিলোঁ। CVV ইয়াত মাৰিম, পে' নাও কৰি দিলেই মোৰ চৰি চ' ইয়াত জাষ্ট পে' হিয়াৰ য'ত ওলাই আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিলে যিখন পপ আপ উইণ্ড' আছে সেই উইণ্ড'খন ইয়াত নোলায়। তেতিয়া আপোনালোকে হেৰি হৈ যাব মানে, ঠিক আছে। চ' ইয়াৰ যিখন পপ আপ উইণ্ড' এইমাত্ৰ ওলাই আছিলে আপোনালোকৰ ইয়াত শ্ব' কৰা নাই, সেইকাৰণে মই আপোনালোকক দেখাব পৰা নাই, ঠিক আছে। চ' মোৰ এটা সৰু একাউণ্টটো আছিলে 25K, য'ত মই পে' আউটছখিনি দেখাই দিছোঁ এবাৰ। এইখিনি সৰু সৰু লোৱা হৈছে পে' আউট $500 তিনিটা পে' আউট। এইটো সৰু একাউণ্ট, এটা একাউণ্ট আছে ডাঙৰ একাউণ্ট, সেই ডাঙৰ একাউণ্টৰ পৰাও কেইবাটাও পে' আউট লোৱা হ'ল, ঠিক আছে। চ' মই এবাৰ চবকে দেখাবলৈ এবাৰ ট্ৰাই কৰিছোঁ ৰ'ব। চৰি ঠিক আছে। চ' ইয়াত এনেকুৱাকে হেৰিখিনি আহে, য'ত এনেকুৱা এইটো লাগি গৈছে এক্সপেঞ্চ, চৰি অ'কে। চ' এইখিনিয়ে বস্তু আছিলে। মই বৰ্তমান সময়ত মোৰ একাউণ্ট তোমাৰ দুটা আছে, এটা 100K একাউণ্ট আছে আৰু তোমাৰ এটা 25K একাউণ্ট। সেই দুটা একাউণ্টে হেৰি কৰি আছিলোঁ। মাজতে মই 100K একাউণ্ট মই দুটা লৈছিলোঁ, য'ত এটা একাউণ্ট মোৰ ব্ৰিচ হৈ গ'ল মানে, ঠিক আছে। চ' এনেকুৱা নহয় যে কোনোবা এজন ট্ৰেডাৰ প্ৰফিটেবল ট্ৰেডাৰ হৈ গ'লে যে তেওঁ কেতিয়াও লছ নহ'ব, তেনেকুৱা নহয়। লছ মোৰো হয়, বৰ্তমানো লছ হয়, কিন্তু সেই লছ, মোৰ যিখিনি লছ হয় আৰু মোৰ যিখিনি উইন হয়, সেই উইনখিনি আৰু লছখিনিৰ মাজত মোৰ ডাঙৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। যিটো কাৰণে মই প্ৰফিটেবল মানে, মই বেক টু বেক 5টা ট্ৰেড যদি মোৰ SLও হিট হৈছে, মোৰ 2টা ট্ৰেডে মোৰ 5টা ট্ৰেডৰ SL উঠাই দিব মানে, তেনেকুৱা ধৰণৰ কথা, ঠিক আছে। চ' সেইখিনিলে আছিলে আজিলৈকে। আৰু ইন ফিউচাৰ যদি মই কেতিয়াবা মিটআপ চিটআপ পাতোঁ তেতিয়া চবকে জনাম, কিন্তু বৰ্তমান সময়ত তেনেকুৱা একো প্লেনিং নাই। চ' নেক্সট বেটছৰ কাৰণে যদি কোনোবাই ইণ্টাৰেষ্টেড তেনেহ'লে মোক DM কৰিলেই হ'ল। বাকী আজিলৈ ইমানেই আছিলে ৱেবিনাৰ। চ' চবে ভালকে থাকক, সুখে থাকক, ভালকে ট্ৰেড কৰি থাকক, আৰু চব চাই চিতি উইদাউট নলেজ, উইদাউট হেৰি একো পটককে ডিচিশ্যন এটা নল'ব, ঠিক আছে। চ' চবে ভালে থাকক, বাই বাই, টাটা।